নমস্কাৰ দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান মুক্ত মঞ্চলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ মহাৰাষ্ট্ৰত বিজেপিৰ হাতত ধৰি বিসম্বাদী একনাথ সিন্ধে চৰকাৰ গঠন কৰিলে আৰু এই চৰকাৰখনতে প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱিছে উপমুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে ইয়াৰ পাছত এতিয়া পৰিলক্ষিত হৈছে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে 2019 প্ৰসংগ টানি অনা হৈছে 4 দিনৰ বাবে 2019ত মুখ্যমন্ত্ৰী হিচাপে শপত লৈ 4 দিন মুখ্যমন্ত্ৰী হৈ আছিল দেবেন্দ্ৰ ফডনৱিছ সেই সময়ত শিৱসেনাই সমৰ্থন নিদিয়াৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহল বিজেপিয়ে আৰু দৰাচলতে সেই প্ৰসংগটো টানি আনি উদ্ধৱ ঠাকৰে ক'ব বিচাৰিছে যে 2019ত এতিয়া যি ধৰণে বিজেপিয়ে সমাধান সূত্ৰ উলিয়ালে 2019ত সেই দৰে মুখ্যমন্ত্ৰী পদটো শিৱসেনাক দি চৰকাৰ গঠন কিয় নকৰিলে বিজেপিয়ে এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যে একনাথ সিন্ধে শিবিৰে উদ্ধৱ ঠাকৰেৰ ওপৰত প্ৰতিশোধ ল'লে নে 2019ৰ প্ৰতিশোধ বিজেপিয়ে ল'লে উদ্ধৱ ঠাকৰেৰ ওপৰত ইয়াৰ লগতে চৰ্চালৈ আহিছে যে 2024লৈ একনাথ সিন্ধে মুখ্যমন্ত্ৰী হৈ থাকিবনে নাথাকে আকৌ বিসম্বাদৰ উকমুকনি হ'ব নেকি মহাৰাষ্ট্ৰত এই প্ৰসংগত আজি আমি আলোচনা কৰিম কেইগৰাকী অতিথিক মই আমন্ত্ৰণ কৰি আনিছো মই সকলোকে পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ সৈতে আছে ষ্টুডিঅ'ত কংগ্ৰেছৰ মুখপাত্ৰ গোপাল শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আলোচনালৈ তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ বন্দীপ দত্ত আছে আমাৰ সৈতে আপোনাক স্বাগতম জনাইছো আম আদমি পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়াকো স্বাগতম জনাইছো মই পুনতে সাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো বাকি বিষয়বোৰলৈ পাছলৈ যাম 2024লৈ বিসম্বাদ নোহোৱাকৈ মহাৰাষ্ট্ৰত এই চৰকাৰখন চলি থাকিব বুলি আপুনি ধাৰণা কৰেনে আমি এইকেইদিনত যি ৰাজনৈতিক পৰিঘটনা দেখিছোঁ হয় আপুনি লক্ষ্য কৰিলে অত্যন্ত তাৎপৰ্যপূৰ্ণ গম পাব যে এইখন আমি যে সাপ লুডু খেলত যিখন সাপ আৰু আপোনাৰ এই লেডাৰ যিখন আপোনাৰ লেডাৰৰ খেলখন আছে আপুনি কেইদিনমান আগত ঠিক 98-99 মানত যদি দেবেন্দ্ৰ ফডনৱিছ মুখ্যমন্ত্ৰী হোৱাৰ পক্ষত এই তেনেকুৱাকৈ আছিল ঠিক 99 মানৰ পৰা যে আকৌ নামি পেলাই উত্তৰলৈকে গুচি আহিলে ঠিক তেনেকৈ একনাথ সিন্ধে আছিল যদি 10 মানৰ পৰা তেওঁ উঠি গৈ পেলাই মুখ্যমন্ত্ৰী হ'ল আৰু ঠিক আধা মানৰ পৰা আকৌ নামি পেলাই মুখ্যমন্ত্ৰী পদ এৰিব লগা হ'ল আপোনাৰ উদ্ধৱ ঠাকৰে তেনেকুৱা যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটোত অত্যন্ত জটিল এই আপোনাৰ প্ৰশ্নটো একেবাৰে চিধাকে উত্তৰ দিয়াটো কাৰণ মহাৰাষ্ট্ৰৰ যি নিৰ্বাচন আমি দেখিছিলোঁ 2019 চনত সেইখিনি সময়ৰ প্ৰেক্ষাপটত যি গোটবন্ধন আমি ৰাজনৈতিকভাৱে তেওঁলোকে শিৱসেনা আৰু বিজেপিয়ে কৰিছিল সেইখিনি সময়ত শিৱসেনাতকৈ বিজেপিয়ে অধিক আসন পালে আৰু তেওঁলোকে অধিক ষ্ট্ৰাইক ৰেট লৈ পেলাই তেওঁলোকে যিমানখন আসনত খেলিছিল সেই হিচাপত সফলতাৰ যিটো হাৰ সেই অত্যাধিক সফলতাৰ হাৰ লৈ পেলাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ পদটো বিচাৰিলে আৰু পৰৱৰ্তী সময়ত আপুনি কোৱা নিচিনাকৈ অলপ আগতে দেবেন্দ্ৰ ফডনৱিছ মুখ্যমন্ত্ৰী হ'ল আৰু ৰাজনৈতিক পথ পৰিৱৰ্তন কৰি পেলাই বিৰোধী পক্ষৰ লগত শিৱসেনা গৈ পেলাই চৰকাৰ এখন বেলেগকৈ গঠন হ'ল গতিকে এই বাদ বিসম্বাদটো সেই সময়ৰ পৰা আৰম্ভ হৈছিল আৰু চলি আছিল আৰু কেইদিনমান আগতে যিগৰাকী শাৰদ পাৱাৰ NCPৰ মুৰব্বী তেওঁ কৈছিল যে চৰকাৰখন যদিও এইবাৰ অত্যাধিক বেছি এটা হেঁচাৰ সন্মুখীন হৈছে এনেকুৱা নহয় যে এইটোৱে প্ৰথম এটা এটেম্প ইয়াৰ আগতে দুটা এটেম্প হোৱা বুলি তেওঁ কৈছে গতিকে যেতিয়া এলায়েন্স চৰকাৰ এখন চলোৱা হয় তেতিয়া এই ধৰণৰ পৰিঘটনা আমি ঘটা দেখোঁ আৰু এতিয়া যিখন চৰকাৰ চলিছে এই চৰকাৰখনত বিজেপি যদিও তেওঁলোকে মুখ্যমন্ত্ৰী পদত নাই মই ভাবোঁ তেওঁলোকে ষ্টিয়াৰিং এটা পজিশ্যনত আছে যিটো পজিশ্যনত তেওঁলোকে এটা সুবিধাজনক স্থিতিত আছে তেওঁলোকে যি কাম কৰিব তেওঁলোকে কৰিব কিন্তু একনাথ সিন্ধেৰ দ্বাৰা কৰিব আৰু মহাৰাষ্ট্ৰৰ যিটো মাৰাঠী জাতীয়তাবাদ তেওঁলোকৰ সেইটোৰ লগত এই মুহূৰ্তত বিজেপিয়ে কনফ্লিক্ট কৰিব বিচৰা নাই তাৰ পৰিৱৰ্তে যিটো হিন্দু হৃদয় সম্ৰাট বুলি যাক পৰিচয় দি আছিল এটা সময়ত বালা চাহেব ঠাকৰেৰ যিটো ৰাজনৈতিক নেৰেটিভ সেই নেৰেটিভটো অত্যন্ত বিচক্ষণতাৰে বিজেপিয়ে কিছু পলমকৈ হ'লেও ঠাকৰে পৰিয়ালৰ পৰা তেওঁ উলিয়াই আনিবলৈ সক্ষম হ'ল এনেকুৱা প্ৰেক্ষাপটত মই অনাগত দিনত বিজেপিয়ে 2024 চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনলৈকে তেওঁলোকে অপেক্ষা কৰিব যেন লাগিছে আৰু একনাথ সিন্ধেক তেওঁলোকে শিখণ্ডি কৰি পেলাই এই সময়খিনি তেওঁলোকে চৰকাৰ চলাব আৰু পৰৱৰ্তী সময়ত বিজেপিয়ে মই ভাবোঁ
এটা চালকৰ আসনলৈ মুখামুখিকৈ আহিব কাৰণ দেৱেন্দ্ৰ ফাডনৱিছ এগৰাকী ইতিমধ্যে প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰ নিচিনাকৈ তেওঁ কথা বতৰা কোৱা আৰম্ভ কৰিছিল কেতিয়াবা কৈছিল তেওঁ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিব এই কথাবিলাক হঠাতে ৰাতিটোৰ ভিতৰতে পথ পৰিৱৰ্তন হোৱাৰ পিছত দেৱেন্দ্ৰ ফাডনৱিছে মই নাভাবোঁ যে অত্যন্ত সন্তুষ্ট হৈছে কিন্তু বিজেপি যিহেতু এই মুহূৰ্তত কেন্দ্ৰতো চৰকাৰ আছে আকৌ বিভিন্ন ৰাজ্যত তেওঁলোকে শক্তিশালীভাৱে অৱস্থান গ্ৰহণ কৰিছে তেনেকুৱা প্ৰেক্ষাপটত মই ভাবোঁ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি সন্মান জনাই পেলাই তেওঁ বিসম্বাদ নকৰি পেলাই পৰৱৰ্তী সময়লৈকে তেওঁ মুখ্যমন্ত্ৰী আসনত বহিব পৰাকৈ নিজকে সক্ষম কৰি তোলাৰ এটা ব্লু প্ৰিণ্ট বিজেপিয়ে কৰা যেন অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ বাকীখিনি সময় যদি শিৱসেনাৰ বাকী মাজত একো কিবা বিশেষ পৰিঘটনা সংঘটিত নহয় তেতিয়াহ'লে চৰকাৰখনত মই বিসম্বাদ হ'ব বুলি মই তেনেকৈ কোনো সম্ভাৱনা দেখা নাই ঠিক আছে মই গোপাল শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ একনাথ সিন্ধে শিবিৰ নে বিজেপিৰ আক্ৰোশৰ দৰাচলতে বৰি হ'ল উদ্ধৱ ঠাকৰে এতিয়া প্ৰথম কথা মই এটা কৈ ল'ব বিচাৰোঁ যে এই যিটো ২.৫টা বছৰ কংগ্ৰেছ NCP আৰু শিৱসেনাৰ মাজত এই ২.৫টা বছৰ যিখিনি আপোনাৰ শাসন কৰিলে মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ মহাৰাষ্ট্ৰৰ জনমানসৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তেওঁ কিন্তু এটা খুব এটা মানে পলিটিকেল এটা তেওঁৰ এটা ষ্টেণ্ডিং এটা তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম কৰিলে এতিয়া তেওঁৰ আপোনাৰ আজি প্ৰব্লেমটো কি হৈছে আজি যে কোৱা হৈছে যে শিৱসেনাৰ একনাথ সিন্ধে চিফ মিনিষ্টাৰ হ'ল উদ্ধৱ ঠাকৰে ডাঙৰীয়াই ঠিকেই কৈছে কিয় ২০১৯ত তেওঁ কিয় নাপাতে তেতিয়াহ'লেতো এইটো নাহিলেহেঁতেন এই অসুবিধা নাহিলেহেঁতেন আজি আচলতে এই গোটেই কথাবিলাক হৈছে ২০২৪ৰ আপোনাৰ যিটো ইলেকশ্যন আপোনাৰ আহি আছে সেইটোলৈ কাৰণ যিমানেই যি নকওক তেওঁলোকে যিমানেই ইলেকশ্যন জিকক নিজিকক যিধৰণেই নহওক তেওঁলোকে যিমান গভৰ্ণমেণ্ট ভাঙি তেওঁলোকৰ গভৰ্ণমেণ্ট পাতক নাপাতক কিন্তু তেওঁলোকৰ এটা সংশয় আহিছে যে ২০২৪ চনত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰাই ভাৰতবৰ্ষত এই বিজেপিৰ শাসন তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিব নে নোৱাৰে কাৰণ তেওঁলোকে যিটো এণ্টি ইনকামবেঞ্চি যিটো ফেক্টৰ সেইটো এণ্টি ইনকামবেঞ্চি ফেক্টৰ সেইটো কিন্তু অকল দুই এখন ষ্টেটতেই নহয় গোটেই সমগ্ৰ ভাৰতবৰ্ষতেই ইয়াৰ এটা আক্ৰোশ তেওঁলোকৰ আক্ৰোশ বলি হ'ব লাগে হৈছে সেইটো তেওঁলোকে এটা আপোনাৰ সেইটো ফিল কৰিবলৈ আৰম্ভ কৰিছে এতিয়া আপুনি চাব আজি কিয় আপোনাৰ বিজেপিৰ নেতৃত্বত চিফ মিনিষ্টাৰ নহ'ল কাৰণ তেওঁলোকে চিয়'ৰ নহয় তেওঁলোকে এইটো আপোনাৰ যদিও আপোনাৰ এই ৪০জনকে আপোনাৰ বিধায়ক তেওঁলোকৰ ফাললৈ তেওঁলোকে আনিলে য'ত নেকি কোৱা হৈছে যে আপোনাৰ 50 crores আপোনাৰ এতিয়া কিমান ডাঙৰ এটা আপোনাৰ মানে পইচাৰ ইনভলভমেণ্টৰ কথা কোৱা হৈছে যে 50 crores বা 3000 crores আৰু আচৰিত আপুনি চাওক এটা এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্টত আপোনাৰ ৩খনকে চাৰ্টাৰ্ড আপোনাৰ ফ্লাইট তাত খাৰা কৰি ৰাখি দিছে ৭০টাকে ৰুম তাৰমানে ইউ লুক এট দ্য হিউজনেছ অফ ফাণ্ড তাত ইনভলভ একোজন সাধাৰণ মানুহে বহু আশা কৰি একোজন বিধায়ক আপোনাৰ নিৰ্বাচিত কৰি পঠিয়াই দিয়ে তা সেই বিধায়কে আজি এনেকুৱা এটা পৰিস্থিতি পাই গৈছে য'ত নেকি তেওঁলোকে চাৰ্টাৰ বিমান লৈ পেলাই তেওঁলোকে দল ভঙা পতা কৰিব পাৰে গভৰ্ণমেণ্ট চৰকাৰ তেওঁলোকে ভঙা পতা কৰিব পাৰে গতিকে এই কথাবিলাক আপুনি চাব ভাৰতীয় জনতা পাৰ্টীয়ে সদায় টেটু ফালি তেওঁলোকে সদায় চিঞৰ বাখৰ কৰি আহিছে ৰাইজক কৈছে যে মানে গণতন্ত্ৰক টেটু চাপি হত্যা কৰা দলটোৱে হৈছে কংগ্ৰেছ তেওঁলোকে ইন্দিৰা গান্ধীক ইমাৰ্জেঞ্চিৰ কাৰণে যিমান তেওঁলোকে ক্ৰিটিচাইজ কৰিছে সম্ভৱতঃ কোনেও তাতকৈ মানে অধিক ক্ৰিটিচাইজ কৰা নাই এটা কথা মন কৰিব যে তেওঁলোকে এই যে আপোনাৰ বেকডোৰ যিটো আপোনাৰ মানে হেৰি আৰম্ভ কৰিছে সেইটো ২০০৮ চনতে কৰ্ণাটকত প্ৰথম জি সুধাকৰণ ৰেড্ডি সম্ভৱতঃ তেওঁ এই কয়লা হেৰি আছিলে বেৰণ আছিলে তেওঁ তেতিয়া মানে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৩জন বিধায়ক কম আছিলে মানে সংখ্যাগৰিষ্ঠ হোৱাৰ কাৰণে গতিকে তেওঁলোকে সেই প্ৰথম অপাৰেশ্যন কমলা আৰম্ভ কৰিছিলে তাৰ জৰিয়তে আপোনাৰ কংগ্ৰেছৰ MLA ৰিজাইন দিয়াই তেওঁলোকে এইখন ভঙা পতা আৰম্ভ কৰিছে আৰু সেই খেলটোৱে আপোনাৰ চাৰিওফালে তেওঁলোকে কৰ্ণাটকত দুবাৰ কৰিলে মধ্যপ্ৰদেশত তেওঁলোকে কৰিলে ৰাজস্থানত তেওঁলোকে চেষ্টা কৰিছিলে কিন্তু ৰাজস্থানত তেওঁলোকে সফল নহয় আপোনাৰ ৱেষ্ট বেংগলত তেওঁলোকে ট্ৰাই কৰিছিলে কিন্তু ৱেষ্ট বেংগলত তেওঁলোকে মুখ ঠেকেচা খালে উত্তৰাখণ্ডত তেওঁলোকে সফল হ'ল বিহাৰত তেওঁলোকে সফল হ'ল মহাগঠবন্ধনত তেওঁলোকে ভাঙি পেলালে গতিকে তেওঁলোকে এই ধৰণে কৰি প্ৰত্যেকবাৰে আপুনি এই যে ভাবি আছে যে মানুহে এটা কথা ভাবি আছে যে ভাৰতীয় জনতা পাৰ্টীকে মানুহে ছাপৰ্ট দি আছে নহয়
প্ৰত্যেকবাৰেই আপোনাৰ যেতিয়া আপোনাৰ নন বিজেপি এটা গভৰ্ণমেণ্ট ফৰ্ম হয় এখন ষ্টেটত প্ৰত্যেকবাৰে তেওঁলোকে এই এনেকুৱা ধৰণৰ টেক্টিক্স দি পেলাই এইখন গোটেই ভাৰতবৰ্ষৰখন তেওঁলোকে অস্থিৰ কৰি তুলিছে আৰু এই ফলস্বৰূপে আজি আমাৰ মহাৰাষ্ট্ৰত এই গভৰ্ণমেণ্টখন নতুনকৈ আকৌ আপোনাৰ ভঙা ফুটাৰ খেলত এইখন নতুনকৈ গভৰ্ণমেণ্ট আহিছে গতিকে আমি নাভাবোঁ যে এই চৰকাৰখন স্থায়ী চৰকাৰ হ'ব ইয়াত আপোনাৰ এই তেওঁলোকৰ যিখিনি শিৱসেনাৰ যিখিনি তেওঁলোকে বিধায়ক কিছু বিধায়ক কিন্তু বৰ্তমান তেওঁলোকৰ আসত আছে যদিও খুব সোনকালে যে তেওঁলোকৰ মাজত এটা আকৌ মানে বিভাজন হ'ব এইটো নিশ্চিত ঠিক আছে আমাৰ মাজত আহি উপস্থিত হৈছে বিজেপিৰ মুখপাত্ৰ তথা গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ প্ৰমোদ স্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ আলোচনালৈ মই প্ৰমোদ স্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ চৰকাৰখন গঠন হৈ যোৱাৰ পাছত আজি উদ্ধৱ ঠাকৰে মুখ খুলিছে উদ্ধৱ ঠাকৰে আজি বিজেপিলৈ এটা অভিযোগ আনিছে যে 2019ত এই সমীকৰণটো কিয় ব্যৱহাৰ কৰা নহ'ল মুখ্যমন্ত্ৰী পদটো যদি সেই সময়তে শিৱসেনাক দিয়া হ'লহেঁতেন এনে এটা পৰিৱেশ নাহিলহেঁতেন এখন চলি থকা চৰকাৰ ভাঙিব লগা নহ'লহেঁতেন 2019 যেতিয়া এছেম্বলি ইলেকশ্যন হৈছিলে মহাৰাষ্ট্ৰত তেতিয়া বিজেপি আৰু শিৱসেনা এলায়েন্সত এইটো ইলেকশ্যন ফাইট কৰিছিলে আৰু কংগ্ৰেছৰ NCPয়ে এলায়েন্সত ইলেকশ্যন ফাইট কৰিছিলে বিজেপিৰ আসনৰ সংখ্যা আছিল 105 শিৱসেনাৰ আসনৰ সংখ্যা আছিল 56 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আসনৰ সংখ্যা আছিল 44 আৰু NCPৰ আসনৰ সংখ্যা আছিল 54 মানে বিজেপি আৰু শিৱসেনা মিলাইখিনি টোটেল যদি আমি যোগ কৰোঁ 161 আসনৰ সংখ্যা আছিল বিজেপি আৰু শিৱসেনাৰ আৰু কংগ্ৰেছ আৰু NCPৰ আসনৰ সংখ্যা আছিল 98 তো 161 ডাঙৰ দল হ'ল না 98 ডাঙৰ দল হ'ল তো মহাৰাষ্ট্ৰৰ ৰাজ্যে মেণ্ডেটটো দিছিলে বিজেপি আৰু শিৱসেনা আৰু এইটো প্ৰি পল এলায়েন্স আছিল পোষ্ট পল এলায়েন্স নাছিল তো আৰু আপুনি চাওক যে বালাসাহেব ঠাকৰেৰ সময়ৰ পৰা দীৰ্ঘদিন পৰা এটা বিজেপি আৰু শিৱসেনাৰ এলায়েন্স আছিল আৰু বালাসাহেব ঠাকৰে চাহাবৰ যি আইডিঅলজি আছিল এইটো হিন্দুত্বৰ আইডিঅলজি আছিল আৰু হিন্দুত্বৰ আইডিঅলজিৰ ওপৰত বিজেপিৰ শিৱসেনাৰ এটা খুব দিনৰ পৰা এটা এলায়েন্স চলি আছিল কিন্তু যেতিয়া আৰু এই যে 2019ৰ ইলেকশ্যনৰ আমি বিজেপি আৰু শিৱসেনা মিলিখিনি আমি ইলেকশ্যন ফাইট কৰিলোঁ আৰু মহাৰাষ্ট্ৰ ৰাইজে আমাৰ পক্ষত মেণ্ডেট দিলে মেণ্ডেট যেতিয়া ইলেকশ্যনৰ যেতিয়া ৰেলীবিলাক হৈছিলে এই ৰেলীবিলাকত নৰেন্দ্ৰ মোদীজী অমিত শ্বাহজী আৰু দেৱেন্দ্ৰ ফডণৱীছ আৰু আপোনাৰ উদ্ধৱ ঠাকৰে যেতিয়া একেলগে ৰেলীত সম্বোধন কৰে এড্ৰেছ কৰে সেই সময়ত বিজেপি শীৰ্ষ নেতৃত্বই মুকলিকৈ কৈছে যে এই ইলেকশ্যনটো আমি দেৱেন্দ্ৰ ফডণৱীছৰ নেতৃত্বত আমি খেলি আছোঁ আৰু দেৱেন্দ্ৰ ফডণৱীছ আৱাবোৰ সময়ত চিফ মিনিষ্টাৰ হ'ব কিন্তু যেতিয়া ফলাফল ওলাই গ'ল তো আগৰ পৰা শিৱসেনাৰ লগত বিজেপিৰ এলায়েন্সত এটা চুক্তি আছিল যে যি দলৰে MLA বেছি হ'ব সেই দলৰে চিফ মিনিষ্টাৰ হ'ব আৰু যি দলৰে MLA কম হ'ব সেই দলৰ ডিপ্টি চিফ মিনিষ্টাৰ হ'ব তা আমি আসনৰ সংখ্যা আমাৰ হ'ল 105 আৰু তেওঁলোকৰ হ'ল 56 তো আমাৰ যি সংখ্যা আছিল এইটো বেছি আছিল গতিকে এইটো চিফ মিনিষ্টাৰ আমাৰে হ'ব বুলি আমাৰ যেতিয়া নেতৃত্ব তেওঁলোকক ক'লে তেতিয়া তেখেতে কি কৰিলে শৰদ পাৱাৰ যি খুব মানে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ চাণক্য বুলি আমি কওঁ তেখেতে উদ্ধৱ ঠাকৰে ক'লে যে আমি আপোনাক চিফ মিনিষ্টাৰ পাতিম আৰু এটা এনেকুৱা এলায়েন্স যি মানে ধৰক কংগ্ৰেছ আৰু শিৱসেনাৰ কোনোদিনে মেল নাছিল আৰু ৰাহুল গান্ধী ডাঙৰীয়া সদায় বীৰ সাভাৰকাৰৰ বিৰুদ্ধে কয় হিন্দুত্বৰ বিৰুদ্ধে কয় আৰু আপোনাৰ সলমান খুৰছিদ ডাঙৰীয়া এক সময়ত হিন্দুত্বৰ তুলনা বকো হাৰামৰ ISISৰ লগত কৰে তো এই বেমেলৰ এটা তেওঁলোকে এটা চৰকাৰ তেওঁলোকে গঠন কৰিলে কিন্তু এই গঠন হোৱাৰ পাছত 2.5 বছৰ যেতিয়া গুচি গ'ল তো শিৱসেনাৰ যি বিধায়ক আছিল তেওঁলোকে চিন্তা কৰিলে যে আমাৰ যি আইডিঅলজি আছে আমি এই আইডিঅলজিৰ সম্পূৰ্ণ উল্টা কৰি আছোঁ আৰু এই চৰকাৰখনৰ বিষয়ে আমি পেপাৰবিলাকত পাইছোঁ যে মাত্ৰ বম্বেৰ পৰা 100 কোটি টকাৰ তেওঁলোকে মানে কালেকশ্যন কৰি আছিল আৰু দুটা মন্ত্ৰী জেলত এতিয়া আছে এটা হ'ল নৱাব মালিক ডাঙৰীয়া আৰু এটা হ'ল তেওঁলোকৰ যি অনিল দেশমুখ যি গৃহমন্ত্ৰী আছিল মানি লণ্ডাৰিং কেছত দুজন মন্ত্ৰী জেলত আছে আৰু এটা মন্ত্ৰীৰ ওপৰত দাউদৰ লগত নেক্সাছৰ হাইকোৰ্টত কেছো চলি আছে
গতিকে এনেকা অৱস্থা তেওঁলোকে ভাবিলে যে আমি যদি ফিউচাৰত ইলেকশ্যন ফেচ কৰোঁ তেনেহ'লে আমি ইলেকশ্যনত আমি জিকিব নোৱাৰিম তা এইটো তেওঁলোকৰ 55ৰ পৰা তেওঁলোকৰ 40 মান MLA তেওঁলোকৰ উদ্ধৱ ঠাকৰে বিৰুদ্ধে ৰিভল্ট কৰিলে আৰু তাৰপিছত এতিয়া কালি যেতিয়া হেৰি হ'ব স্পিকাৰ যদি এপইণ্টমেণ্ট হৈ যাব তে চিফ মিনিষ্টাৰ অথ লৈছে তো এতিয়া হুইপ যি হ'ব এইটো হুইপটো মানে উদ্ধৱ ঠাকৰে একনাথ সিন্ধে গ্ৰুপে হুইপ দিব পাৰিব তো এই হুইপৰ যদি উদ্ধৱ ঠাকৰেৰ লগত যি 15জন MLA আছে তেওঁলোকে যদি হুইপৰ এগেইনষ্টত যায় তেনেহ'লে হয়তো তেওঁলোকৰ সদস্যতাও খাৰিজ হ'ব পাৰে গতিকে এতিয়া অৰিজিনেল শিৱসেনা যদি আমি বিধায়িনী দলৰ ফালে পৰা চাওঁ যদি তেনেহ'লে অৰিজিনেল শিৱসেনাটো হেৰি একনাথ সিন্ধেৰ যি শিৱসেনা আছে এইটো ইয়াকে আপুনি অৰিজিনেল ক'ব পাৰিব কিয়নো বিধায়কৰ সংখ্যা তেওঁলোকৰ বেছি কিন্তু বাকী কাৰ্যকৰ্তা কাৰ লগত আছে কাৰ লগত নাই এইটো ইলেকশ্যন কমিশ্যনে ডিচাইড ঠিক আছে এতিয়া কথাটো হৈছে যে চৰ্চা এটা চলিছে যে একনাথ সিন্ধে শিবিৰে বিসম্বাদ কৰিলে আৰু এই বিসম্বাদৰ সুযোগ হিচাপে লৈ 2019ৰ প্ৰতিশোধ ল'লে বিজেপিয়ে বিসম্বাদী শিবিৰটোক প্ৰতিটো মুহূৰ্ততে আৰম্ভণিৰে পৰা বিজেপি শাসিত ৰাজ্যতে তেওঁলোকক আশ্ৰয় দিয়া হ'ল আৰু উদ্ধৱ ঠাকৰে চৰকাৰক পাৰ্যমানে দুৰ্বল কৰোৱা হ'ল বিজেপিয়ে 2019ৰ প্ৰতিশোধ ল'লে বুলি এতিয়া চৰ্চা চলিছে চাওক ৰাজনীতিত প্ৰতিশোধৰ ইয়াত কথা নহয় ৰাজনীতিত মানে চাওক যদি এটা ইনিংছত যদি এটা টিমে বেটিং কৰে তাৰপিছত এটা ইনিংত বেলেগ টিমেও বেটিং কৰে তো এইটোক লৈ যদি আপুনি কাবাক যদি সমালোচনা কৰে যে আপুনি বেটিং কৰিব নোৱাৰে পলিটিক্সতো যি কোনো ৰাজনীতিক দল সুযোগটো ল'বই তাৰ আৰু বেলেগক দুখ দিটো লাভ নাই তেওঁলোকৰ নিজৰে MLA বিলাকে উদ্ধৱ ঠাকৰেৰ লগত থাকিব বিচৰা নাই তেওঁলোকে কৈছে যে উদ্ধৱ ঠাকৰে আমাক সময় নিদিয়ে আমাক লগ নধৰে আমাৰ লগত কথা নাপাতে আমাৰ কনষ্টিটিউচনবিলাকত কাম নকৰে কংগ্ৰেছ NCP কনষ্টিটিউচনবিলাক কাম কৰি আছে ইট ইজ আনহলি এলায়েন্স আৰু বীৰ সাৱৰকৰ বিৰুদ্ধে কৈ হিন্দুত্ব বিৰুদ্ধে চৰকাৰ কাম কৰি আছে দুইজন মন্ত্ৰী কৰাপশ্যনৰ চাৰ্জত এৰেষ্ট হৈ জেলৰ ভাত খাই আছে গতিকে এনেকা চৰকাৰৰ লগত আমি থাকিব নিবিচাৰোঁ আমি আমাৰ যি নেচাৰেল এলায়েন্স আছিল বিজেপিৰ লগত আৰু যি হিন্দুত্বৰ যি বালাসাহেব ঠাকৰে যি আইডিঅলজি আছিল আমি সেই আইডিঅলজিক বিশ্বাস কৰোঁ গতিকে সেই আইডিঅলজিক বিশ্বাস কৰা দলৰ লগত আমি এলায়েন্স কৰিম গতিকে আমাৰ তাত ক'বলৈ একো নাই ঠিক আছে মই লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই প্ৰসংগটোত এতিয়া এই নতুন চৰকাৰখনক লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে যে একনাথ সিন্ধেক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'ল কিন্তু একনাথ সিন্ধে এতিয়া এটা ৰবটৰ দৰে হ'ব আৰু চৰকাৰখনৰ ৰিমোট থাকিব দিল্লী নিয়ন্ত্ৰণতে চৰকাৰ চলি থাকিব চাওক যদিও আজি মই এটা বিৰোধী পাৰ্টিৰ প্ৰতিনিধিত্ব হিচাপে আহিছোঁ কিন্তু কথাখিনি মই বিশ্লেষক হিচাপে ক'ব লাগিব ৰাজনীতিৰ বা ডেমক্ৰেচিৰ যি আপোনাৰ পবিত্ৰতা বা যি মূল্যবোধ সেই মূল্যবোধৰ মতে যদি আপুনি চায় তেতিয়াহ'লে বিজেপিৰ স্প'ক্সপাৰ্চনগৰাকীয়ে যিখিনি কথা ক'লে যে মহাৰাষ্ট্ৰত সকলোতকৈ ডাঙৰ পলিটিকেল পাৰ্টি আছিলে ভাৰতীয় জনতা পাৰ্টি আৰু বাকী তাত কোনো এটা পলিটিকেল পাৰ্টিৰ মেজৰিটি তাত কোনো আসন ল'ব পৰা নাছিলে গতিকে যদি এই গণতন্ত্ৰ হিচাপে যদি আমি চলোঁ তেতিয়াহ'লে বাকী পলিটিকেল পাৰ্টিবিলাকে ডেফিনেটলি ভাৰতীয় জনতা পাৰ্টিক ছাপৰ্ট দিব লাগিছিলে আৰু যিহেতু তেওঁলোকে ডাঙৰ পলিটিকেল পাৰ্টি গতিকে তেওঁলোকৰে CM পদ তেওঁলোকে দিব লাগিছিলে কিন্তু যিহেতু এই পলিটিকেল পাৰ্টিবিলাক পৰম্পৰাগত পলিটিকেল পাৰ্টি এটা ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰা পলিটিকেল পাৰ্টি পৰম্পৰাগত পলিটিকেল পাৰ্টি এওঁলোকৰ ডেভেলপমেণ্টৰ কোনো এজেণ্ডা নাই গতিকে এই যে বিজেপি ইমান ডাঙৰ পলিটিকেল পাৰ্টি তাত হৈও 105টা ছিট জিকাৰ পিছতো তেওঁলোকক যে বাকী পলিটিকেল পাৰ্টিবিলাকে যে তেওঁলোকক ছাপৰ্ট নিদিলে আৰু এইটো কাৰণে ছাপৰ্ট হয়তো নিদিলে কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে বেলেগ ৰাজ্যত বহুত সময়তে তেওঁলোকক ধোকা দি থৈছে কষ্ট দি থৈছে গতিকে তেওঁলোকো জানে যে এইটো এটা মানে হিন্দীত যিটো কথা কয় দুধ কা ধুলা হোৱা নিয়ে তেনেকুৱা বস্তুবিলাক তেওঁলোকে সেইকাৰণে তেওঁলোকক তেওঁ ছাপৰ্ট নিদিলে আৰু কংগ্ৰেছ আৰু NCP এই দুটা পলিটিকেল পাৰ্টিয়ে জানে যে আপোনাৰ উদ্ধৱ ঠাকৰে যি পাৰ্টি আছে শিৱসেনা সেই পলিটিকেল পাৰ্টিটো বিজেপিৰ লগত এটা হিন্দুত্বৰ এটা মিল আছে বুলি তেওঁলোকে জানে আৰু তেওঁলোকে যে এই যে যিটো উগ্ৰ হিন্দুত্ববাদ এই উগ্ৰ হিন্দুত্ববাদক তেওঁলোকে ভাঙিব চেষ্টা কৰিলে আৰু তাত তেওঁলোকে সফল হ'ল আৰু সফল হোৱাৰ পিছত তেওঁলোকে বিজেপিক তাক চৰকাৰত বহিব নিদিলে তাত বহিলে কোনে এই তিনিটা পলিটিকেল পাৰ্টি NCP কংগ্ৰেছ আৰু আপোনাৰ যি আপোনাৰ শিৱসেনা আছে তিনিটা পলিটিকেল পাৰ্টি মিলি ইমান সৰু পলিটিকেল পাৰ্টি কাৰোবাৰ 50টা ছিট আছে কাৰোবাৰ 45টা ছিট আছে এই সৰু তিনিটা পলিটিকেল পাৰ্টি মিলি এই চৰকাৰখন বনালে এতিয়া চৰকাৰখন হোৱাৰ পিছত যিহেতু তেওঁলোকে এটা কমন মিনিমাম এজেণ্ডা নাই ডেভেলপমেণ্টৰ এজেণ্ডা নাই
গতিকে সেই এজেণ্ডা নথকাৰ কাৰণে যিসকল পলিটিকেল পাৰ্টিৰ MLA সকল কিবা মন্ত্ৰী পাইছিলে, কোনোবা এজনৰ পাইছে, কোনোবা এজনৰ নাই পোৱা, আৰু যিটো অংকৰ খেল, যি কমিশ্যনৰ খেল, যি ভ্ৰষ্টাচাৰৰ খেল, সেই খেলটো বৰ ধুনীয়াকৈ চলি থাকিব নোৱাৰিলে। কাৰণ অলৰেডি ইয়াত কৈছে বিজেপিৰ প্ৰবক্তাগৰাকী যে শিৱসেনাৰ দুজন MLA আজি জেলত আছে, কিন্তু দুজন NCPৰ যিহেতু জেলত আছে, আৰু সেই জেলত থকাৰ পিছতো সেই দুটা MLA কিন্তু পলিটিকেল পাৰ্টিকেইটাই নিজৰ চৰকাৰৰ পৰা উলিয়াই নিদিলে, তেওঁলোকৰ ওপৰত একো একশ্যন নল'লে। গতিকে যিহেতু একশ্যন নল'লে, তাৰমানে তেওঁলোকৰ ভ্ৰষ্টাচাৰক লৈ বা দুৰ্নীতিক লৈ তেনেকুৱা ধৰণৰ কোনো তেওঁলোকৰ এটা প্লানিং নাই, এজেণ্ডা নাই যে আমি কেনেকৈ ৰখাব লাগে। আৰু এতিয়া কথাটো হ'ল, আজি যে একনাথ সিন্ধে মুখ্যমন্ত্ৰী পদটো পালে, তাৰ মূল আঁৰৰ কাহিনীটো কি? আজি চাওক, বিজেপি যদিও 105টা ছিট জিকি তেওঁলোকে ডাঙৰ পলিটিকেল পাৰ্টি, কিন্তু তেওঁলোকে এই যে ঘৰৰ ভিতৰৰ কাজিয়াটো কৰাবলৈ তেওঁলোকে বাহিৰৰ পৰা নিশ্চয় চেষ্টা কৰিলে, কিন্তু ঘৰৰ ভিতৰত সোমাই এই যে কাজিয়াটো কৰাৰ মেইন যিজন মানে মাষ্টাৰ মাইণ্ড আছিলে আপোনাৰ একনাথ সিন্ধে। গতিকে একনাথ সিন্ধে এই যে ঘৰৰ ভিতৰত কাজিয়াটো লগাই গোটেই MLA খিনিক ভাঙি আনি যে তেওঁ যে আজি বিজেপিত যে তেওঁ বিজেপি ছাপোৰ্টত যে চৰকাৰ বনাব পাৰিলে, গতিকে এই যে যিমান ছাকচেছটো, এই ছাকচেছটোৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীয়ে একনাথ সিন্ধেক মুখ্যমন্ত্ৰী পদটো দিলে। আৰু আচৰিত কথাটো কি হ'ল যে মুখ্যমন্ত্ৰী পদ দিয়াৰ ইভেন আধা ঘণ্টা 1 ঘণ্টাৰ আগলৈকে দেৱেন্দ্ৰ ফাডনাভিছে নাজানে যে তেওঁক চিফ মিনিষ্টাৰ দিয়া নহ'ব। গতিকে তেওঁৰ লগত এটা সাংঘাতিক ধৰণে কনস্পিৰেচি কৰা হ'ল। আৰু এই সময়ত আপুনি প্ৰথমতে বিশ্লেষণত কৈছিলে যে এই সময়ত বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে নিবিচাৰে যে তাত আপোনাৰ যি আপোনাৰ জাতীয়তাবাদ যি পাৰ্টি আছে আপোনাৰ লোকেল পাৰ্টি শিৱসেনা, সেই শিৱসেনাৰ মাজত বা পাব্লিকৰ মাজত তেওঁলোকে এইটো মেছেজটো বেয়া মেছেজ দিব বিচৰা নাই যে আপোনালোকক হাইজেক কৰা হৈছে। আৰু ডেফিনেটলি এইটো চাব উইদিন 3 months 6 monthsৰ ভিতৰত এইটো এটা আৰু এটা তাত সমস্যা এটা ক্ৰিয়েট হ'ব। কাৰণ আচলতে দেৱেন্দ্ৰ ফাডনাভিছে হ'ব লাগে চিফ মিনিষ্টাৰ হ'ব লাগিছিল, কিন্তু যিহেতু তেওঁ এই সময়ত যাতে এই চেণ্টিমেণ্টটো বুজি পাইছে বিজেপিয়ে, আৰু সেই চেণ্টিমেণ্টটোৰ লগত তেওঁলোকে আজি শিৱসেনাকে চিফ মিনিষ্টাৰ বনাই দিলে। আৰু এইটো এটা মেছেজ দিবলৈ চেষ্টা কৰিছে যে আপুনি ঘৰৰ ভিতৰত সোমাই নিজৰ গোটেই MLA খিনিক ভাঙি আনি যিটো আপুনি এটা ডাঙৰ কাম কৰিলে তাৰ কাৰণে আপোনাক চিফ মিনিষ্টাৰ দিয়া হৈছে। কিন্তু আচল যদি মোৰ গোটেই কাহিনীটো যদি চাওঁ, তেতিয়া দেখিব যে এই পলিটিকেল পাৰ্টিবিলাকৰ কোনো ধৰণৰ একো ডেভেলপমেণ্টৰ এজেণ্ডা নাই, যাৰ কাৰণে তেওঁলোকে এই আজি পাৰ্টি ভাঙিছে, কালি আকৌ যে কংগ্ৰেছে চেষ্টা নকৰিব, কালি যে আকৌ NCPয়ে চেষ্টা নকৰিব, এইটো কৰিব নোৱাৰি। গতিকে কালিও তেওঁলোকে চেষ্টা কৰিব যে বিজেপিক ভাঙিব পাৰে বা শিৱসেনাক ভাঙিব পাৰে, তেনেকৈ ভাঙি তেওঁলোকে আৰু এটা পলিটিকেল পাৰ্টি বনাব পাৰিব বা আৰু এটা চৰকাৰ বনাব পাৰিব, তাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। কিন্তু ইয়াতে লাষ্টত এটা সৰু এটা কৈ থাকোঁ যে এই আমাৰ 2017 চনতো তেওঁলোকে আমাৰ যেতিয়া চৰকাৰ আছিলে, দিল্লীত চৰকাৰ আছিলে, তেতিয়াও এটা ডাঙৰ পলিটিকেল পাৰ্টিয়ে সেই চেষ্টাটো কৰিছিলে। আৰু যেতিয়া আমাৰ এটা সময়ত কেৱল 28টা ছিট আছিলে আৰু ভাৰতীয় জনতা পাৰ্টিৰ 32টা ছিট আছিলে দিল্লীত, তেতিয়াও তেওঁলোকে কিন্তু বহুত কষ্ট কৰিছিলে আম আদমি পাৰ্টিৰ যিসকল MLA আছে তেওঁলোকক ভাঙিবৰ কাৰণে, কিন্তু 1 বছৰ কষ্ট কৰাৰ পিছতো তেওঁলোকে ভাঙিব নোৱাৰিলে। আৰু তাত 1 বছৰ ৰাষ্ট্ৰপতি শাসন হৈছিলে, আৰু তাৰপিছত আকৌ ইলেকশ্যন হয়, আমি আউট অফ 70 67 আমি MLA জিকিব পাৰিলোঁ। গতিকে যিটো মূল্যবোধ নাই, যিহেতু এই আপোনাৰ গণতন্ত্ৰৰ পবিত্ৰতাটো ৰক্ষা কৰিব নোৱাৰিলে, গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ চেষ্টাবিলাক কৰি থাকে, আৰু গণতন্ত্ৰক কেনেকৈ উইক কৰিব পাৰি, কেনেকৈ কমজোৰ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি থাকে। ঠিক আছে, মই বন্দীপ দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ যে মহাৰাষ্ট্ৰত চৰকাৰখন লাগে বাবেই দেৱেন্দ্ৰ ফাডনাভিছে আত্মসন্মানত আঘাত ল'বলগীয়া হ'ল নেকি? কাৰণ তেওঁ ইচ্ছা প্ৰকাশ কৰা নাছিল, তেওঁ মন্ত্ৰী পৰিষদত নাথাকোঁ বুলি স্পষ্টকৈ কৈছিল। ইচ্ছাৰ বিপৰীতে তেওঁ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব লগা হ'ল কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত। কেৱল চৰকাৰখন লাগে বাবেই এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ইচ্ছাৰ বিপৰীতে এনে এটা দায়িত্ব ল'ব লগা হ'ল নেকি? সেয়াটো হয়, আমি দেখিছোঁ, এইটো সঁচা কথা। ইচ্ছাৰ বিপৰীতেই গৈছে তেখেতৰ, কাৰণ 1 ঘণ্টাৰ ভিতৰতে মানে গোটেই ঘটনাটো এবাৰ ইফালে গৈছে, এবাৰ সিফালে গৈছে। মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী হৈছে, উপ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হৈছে। এতিয়া কথাটো হ'ল কি যে এই যে গোটেই ঘটনাটো ঘটিলে, বিজেপিয়ে যিটো কাম কৰিলে, গোটেই মানে এখন খেলি মেলি, এই কথাটোত কিন্তু খুব আচৰিত হ'বলগীয়া কথা নহয়। অকণমান ষ্টাডি কৰা মানুহখিনি বা অকণমান জনা বুজা মানুহখিনি বা আজিৰ যিখিনি অলপ ডেকা মানুহ, ল'ৰা ছোৱালী যিখিনিয়ে অলপ খবৰ ৰাখে, এই মানুহখিনিৰ বাবে খুব আচৰিত কথা এটা নহয়। কিয় নহয় মই কৈছোঁ যে বিজেপি যিটো দল, এই বিজেপি দলটো জন্মলগ্নৰেই পৰা ভাৰতবৰ্ষৰ যিটো প্ৰতিষ্ঠাৰ, যিটো গণতন্ত্ৰ প্ৰতিষ্ঠাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ বিৰোধ আছিল। আমি সৰুতে পাইছিলোঁ যে অনৈক্যৰ মাজত ঐক্য বা আপোনাৰ ইউনিটি এমংছ ডাইভাৰ্চিটি, মানে ভাৰতবৰ্ষ এখন বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰে
সমন্বিত এখন বিশাল দেশ আৰু আমি সকলোৱে মিলি পেলাই এই দেশখন গঢ়িছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ অৰিজিনেল হিষ্ট্ৰীৰ পৰা যদি এতিয়ালৈকে চোৱা যায় তেখেতসকলে সদায় এটা কথা কৈ থাকে এক দেশ এক ভেষ এক ভাষা এক ধৰ্ম গতিকে এই গোটেই কথাটো ভাৰতবৰ্ষ যিখন দেশক লৈ পেলাই আমি গৰ্ব কৰোঁ গোটেই পৃথিৱীত আমাৰ এই কথাটোক লৈ পেলাই নাম আছে যে ভাৰতবৰ্ষখন এখন এনেকুৱা দেশ য'ত প্ৰতি 10 কিলোমিটাৰ বা 20 কিলোমিটাৰৰ মূৰত তাৰ ভাষা চেঞ্জ হয় তাৰ খাদ্য চেঞ্জ হয় তাৰ কাপোৰ চেঞ্জ হয় কিন্তু ইমান এটা মানে ডাইভাৰ্চিটি থকাৰ পাছতো এই দেশৰ মানুহে একেলগে একেখন জাতীয় পতাকাৰ মাজতে কিন্তু চেলুট দিয়ে আচ্ছা তাৰ মূল আমি বিষয়খিনি চাব লাগিব এতিয়া ধৰক এতিয়া আমি অসমীয়াত কথা পাতি আছোঁ মহাৰাষ্ট্ৰত মাৰাঠাত কথা পাতি আছে তামিলনাডুত গ'লে আপুনি তাত তামিলত কথা পাতি আছে কিন্তু গোটেইবিলাকে মিলি পেলাই কিন্তু কি হয় এখন আমি দেশত আমি বসবাস কৰিছোঁ এইটোৱে হৈছে ভাৰতবৰ্ষ এই দেশখনৰ এটা বিৰাট বৃহৎ সফলতা বুলি মানে গোটেই পৃথিৱীয়ে স্বীকাৰ কৰিছে ভাৰতীয় জনতা দল বা ইয়াৰ আগৰ ভাৰতীয় জনতা দলৰ যিটো মানে অৰিজিনেল যিবোৰ সংগঠন আছিলে এই গোটেই দলবিলাকে কিন্তু এই কথাটো বিৰোধ কৰিছিলে কিয় বিৰোধ কৰিছিলে কাৰণ তেওঁলোকে ব্ৰিটিছৰ গোলামী কৰিছিলে চেলা আছিলে এতিয়া ধৰি লওক তেওঁলোকে মানুহ কনফিউজন কেনেকৈ কৰিছে চাওক তেওঁলোকে গান্ধীজীক হত্যা কৰা নাথুৰাম গডছেকো পূজা কৰে আকৌ গান্ধীজীকো পূজা কৰে তাৰমানে তেওঁলোক মূৰ্খ নে পাব্লিকক মূৰ্খ বুলি ভাবিছে প্ৰথম কথা গতিকে দেশৰ যিটো মই কৈছোঁ দেশৰ যিটো মানে অখণ্ডতা এই অখণ্ডতাটো খণ্ড খণ্ড কৰি ভাঙিব খোজা দলটো হৈছে ভাৰতীয় জনতা দল এতিয়া আপুনি মহাৰাষ্ট্ৰৰ ঘটনাটোলৈকে আহক মহাৰাষ্ট্ৰত হয় তিনিটা বেলেগ ৰাজনৈতিক দলে যি দলে নাথাকক NCP আছে কংগ্ৰেছ আছে আপোনাৰ শিৱসেনা আছে তিনিটা ৰাজনৈতিক দলে মিলি পেলাই এখন তাতে চৰকাৰ চলাই আছিলে যিয়ে নহওক যেনেকৈ নহওক তেওঁলোকে চলাই আছিলে আৰু সফলতা বিফলতা এখন চৰকাৰৰ থাকে তেওঁলোকৰো আছে বিফলতাও আছে সফলতাও আছে কিন্তু চলি আছিলে এক ধৰণে চাব গ'লে এইটো এটা গণতন্ত্ৰৰ সফলতা যে তিনিটা বেলেগ দলৰ বেলেগ লিডাৰশ্বিপে আহি পেলাই কামটো কৰিছে তেওঁলোকে একেলগে চলাইছে মানে মই যিটো কথা কৈছোঁ যে বিজেপি দলে যেনেকৈ বেলেগ জাতি বেলেগ ভাষা বেলেগ কথা এইবোৰ থাকিব নিদিয়ে তেনেকৈ তাৰমানে বেলেগ ৰাজনৈতিক দলো তেওঁলোকে থাকিব নিদিয়ে এইটো হৈছে তেওঁলোকৰ ফৰ্মুলা সেই একেটা ঘটনা এতিয়া আপুনি অসমত চাওক অসমত এতিয়া ধৰি লওক আপোনাৰ আমাৰ যিকেইটা ৰিজনেল পাৰ্টি অসম গণ পৰিষদৰ ডেকা অতুল বৰা আছে AGPতেই আকৌ বুঢ়া অতুল বৰা আছে আপোনাৰ বিজেপিত আকৌ চন্দ্ৰমোহন পাটোৱাৰী যিটো মানে AGPৰ সভাপতি আছিলে তেওঁ এতিয়া বিজেপিত যাই পেলাই তেওঁ কি ক'বলৈ আৰম্ভ কৰিলে মানে এইটো দেৱেন্দ্ৰ ফাডনাভিছ আৰু মানে মই চন্দ্ৰমোহন পাটোৱাৰীৰ মানে অসুবিধাটো কৈছোঁ শুনি লওক মই জাষ্ট এটা কথা কৈছোঁ অলপ আপোনাৰ শুনি ভাল পাব যে চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে যে বিজেপিৰ মানে কাণ্ডাৰীসকলে তেওঁক ইমান টকা দিছে তাৰমানে মোদীয়ে যে এনেকৈ নলটো খুলি দিলে বোলে টকা ওলায় এতিয়া মই এতিয়া ধৰ্মপুৰ সমষ্টি গৈছোঁ তেওঁৰ গাঁৱত গৈ আহিছোঁ মানে চন্দ্ৰমোহন পাটোৱাৰী এতিয়া নল খুলি পেলাইতো টকা নাহেই গোটেই পানী ঠিক আছে এই প্ৰসংগত আমি আলোচনা কৰিম যে আমি কথা পাতি আছোঁ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভত নতুন যিখন চৰকাৰ গঠন হ'ল এই চৰকাৰখন 2024লৈকে বিসম্বাদ অবিহনে টিকি থাকিবনে নাই এই প্ৰসংগত আমি আলোচনা কৰি আছোঁ পুনৰ আলোচনাৰ মাজলৈ আহিব বিচাৰিছোঁ মই সাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো মহাৰাষ্ট্ৰৰ পৰিৱেশ হ'ল এই যিটো চৰকাৰ ভঙা পতাৰ খেল হ'ল ইয়াৰ পূৰ্বে আমি কেইবাখনো ৰাজ্যত অনুৰূপ ভঙা পতাৰ খেল দেখিলোঁ কিন্তু এতিয়া ভোটাৰো যেন সচেতন হ'বলৈ এটা সময় হৈছে কাৰণ মহাৰাষ্ট্ৰৰ এই ঘটনাৰ পাছত এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে যে গণতন্ত্ৰৰ বাবে এতিয়া এটা ভয়ংকৰ ভাবুকি আহিছে আৰু এই ভাবুকি কোনে আনিছে দৰাচলতে আমি যদি অতীত বিশ্লেষণ কৰোঁ যিটো দলে ক্ষমতাত থাকে তেওঁলোকে সদায় ডেমক্ৰেচিটো তেওঁলোকৰ প্ৰথম পৰ্যায়ত ডেমক্ৰেচিটো এটা ক্ষমতা আহৰণৰ এটা আহিলা হৈ পৰে যেতিয়া সেই নিৰ্দিষ্ট অৱস্থানলৈকে তেওঁলোকে আহি যায় ক্ষমতাত নিজকে অধিষ্ঠিত কৰে তাৰ পৰৱৰ্তী সময়ত আপুনি দেখিব তেওঁলোকে ডেমক্ৰেচিটোক দুৰ্বল কৰা বা ডেমক্ৰেচিটোক কাউণ্টাৰ পাৰ্ট টাইপত লৈ পেলাই গোটেই কাৰবাৰটো কৰিবলৈ আৰু যেতিয়া বিৰোধী যিবিলাক দল থাকে তেওঁলোকে লগে লগে সেই বিষয়টোৰ প্ৰতিবাদ কৰি ডেমক্ৰেচি ৰক্ষাৰ যিটো শ্লোগান সেইটো দিয়া আৰম্ভ কৰে আপুনি যদি কালি এটা বিশেষ দিন পাৰ হৈছে
এই যিটো ইমাৰ্জেঞ্চিৰ বিষয় এই বিষয়টো কালি চৰ্চা হৈছে বহু সময়ত গতিকে সেই ইমাৰ্জেঞ্চিৰ সময়ৰ পিছত আপুনি যদি লক্ষ্য কৰে বিভিন্ন সময়ত আমাৰ অসমতে এইবিলাক ঘটনা ঘটিছে আপোনাৰ ৰাজ্যসভা নিৰ্বাচন যেতিয়া আহে কোনে কাক ভোট দিয়ে সেইটো লৈ পেলাই এতিয়া কাজিয়া হ'ল এটা সময়ততো গম পোৱা গৈছিল এটলিষ্ট কোনগৰাকী বিধায়কে 2 নম্বৰী কামটো কৰিলে কিন্তু এতিয়া কোনগৰাকী বিধায়কে কাক ভোট দিছে সেইটো লৈ পেলাই দলৰ ভিতৰত যে এতিয়াও খোৱা কামনা চলি আছে তেনেকুৱা প্ৰেক্ষাপটলৈকে গুচি গৈছে ৰাজনীতিটো গতিকে গণতান্ত্ৰিক যিটো প্ৰমূল্য সেই প্ৰমূল্যৰ প্ৰতি ৰাজনৈতিক দলবিলাক শ্ৰদ্ধাশীল নহয় এইটো সময়ে সময়ে প্ৰমাণিত হৈ আহিছে আৰু তেনেকুৱা প্ৰেক্ষাপটত ভোটাৰৰ দায়িত্ব অত্যন্ত বেছি কিন্তু ভোটাৰৰ এটা এতিয়া এনেকুৱা পৰ্যায়লৈকে গুচি গৈছে মানে যেনে ৰজা তেনেই প্ৰজা নে যেনে প্ৰজা তেনেই ৰজা এই বিষয়টোক লৈ পেলাই আমি এতিয়া চিন্তা কৰাৰ পৰিৱেশ হৈছে কেতিয়াবা এনেকৈ ভাবোঁ উই ডিজাৰ্ভ দিছ টাইপ অফ পলিটিচিয়ানছ আমি এনেকৈ ভাবোঁ কেতিয়াবা আকৌ ভাবোঁ নহয় পলিটিচিয়ানে আমাক এই পৰ্যায়লৈকে লৈ গুচি গ'ল গতিকে কোনে প্ৰকৃততে এই কামটো কৰিলে সেই বিষয়ে অত্যন্ত গভীৰ এটা বিশ্লেষণ বা গৱেষণাৰ বিষয়ে মই ভাবোঁ এইটো হ'ব পাৰে এতিয়া আপুনি লক্ষ্য কৰিব মহাৰাষ্ট্ৰত যেতিয়া প্ৰসংগ এটা আমি আনো ৰাজনৈতিক তেতিয়া আমি এই মুহূৰ্তত আমি একনাথ সিন্ধেৰ কথাটো আমি ক'বই লাগিব একনাথ সিন্ধে বুলি কওঁতে মই আৰু এগৰাকী একনাথৰ কথা মনত পৰিছে তেওঁ 16 শতিকাত সেই মহাৰাষ্ট্ৰৰ এগৰাকী সাধু সন্ত আছিল যাক আজিও এগৰাকী অমৰ সন্ত বুলি মানুহে বিশ্বাস কৰে তেওঁ সেই সময়ৰ যিবিলাক অস্পৃশ্যতা সামাজিক যিবিলাক দুৰৱস্থা বা সামাজিক অন্যায় এইবিলাকৰ বিষয়ে মানুহক সজাগ কৰি পেলাই তেওঁ নিজৰ সমস্ত ত্যাগ কৰি তেওঁ সেই মহাৰাষ্ট্ৰৰ সমাজখন শুদ্ধ কৰাৰ কামত ব্ৰতী হৈছিল আৰু এগৰাকী সিন্ধে দেখিলোঁ তেওঁ সকলো ৰাজনৈতিক ক্ষমতা আহৰণৰ কাৰণে সকলো পৰাকাষ্ঠা তেওঁ দেখুৱাই পেলাই তেওঁ লুটি বাগৰ মাৰি পেলাই এটা পৰ্যায়লৈকে গুচি গ'ল য'ত তেওঁ ক্ষমতা আহৰণে মূল বিষয় হ'ল আৰু এই গোটেই বিষয়টোত যিহেতু 2019 চনত বিজেপিয়ে এটা প্ৰতাৰণাৰ বলি হৈছিল বা এটা ৰাজনৈতিকভাৱে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাতৰ বলি হৈছিল গতিকে বিজেপিয়ে গোটেই চিটুৱেশ্যনটো বাহিৰত থাকি পেলাই অত্যন্ত সুন্দৰভাৱে এক্সপ্লইট কৰিলে তেওঁলোকে ইউজ কৰি পেলাই তেওঁলোকে আজি এখন চৰকাৰ গঠনত প্ৰক্ৰিয়াৰ মাজত সোমাই গ'ল আৰু মই ভাবোঁ এইটো এটা অপাৰেশ্যন যিটো লটাছ বুলি এটা কথা চৰ্চা চলিছে সেই অপাৰেশ্যন লটাছৰ এটা অংগ এতিয়া এই অপাৰেশ্যন লটাছ তেওঁলোকৰ ছাকচেছ হ'ল কিন্তু বাজপেয়ী বোলা যিগৰাকী ব্যক্তি যাক আমি সদায় শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধাৰে আমি সন্মান সহকাৰে আমি আলোচনা কৰোঁ তেখেতৰ কথা নাম লওঁ সেইগৰাকী ব্যক্তিৰ যি ৰাজনৈতিক যিটো সততা বা মূল্যবোধৰ কথা বিজেপিয়ে বিভিন্ন সময়ত কৈছিল বা আমি নিজেও সেই কথাটো শ্ৰদ্ধা সহকাৰে কওঁ সেইগৰাকী বাজপেয়ী যিগৰাকী বাজপেয়ী এটা সময়ত ইচ্ছা কৰা হ'লে ভোট কেইটামান কিনি পেলাই আকৌ চৰকাৰখন বচাব পাৰিলেহেঁতেন কিন্তু তেওঁ সেই সময়ত যদি সেই কামটো কৰিলেহেঁতেন মই ভাবোঁ আজি আমি বাজপেয়ী ডাঙৰীয়াৰ কথাটো এনেকৈ আলোচনা নকৰিলোহেঁতেন আৰু বিজেপিয়ে এই পৰ্যায়লৈকে হয়তো আজি যিটো পৰিক্ৰমাৰ মাজেৰে আহি পেলাই উপস্থিত হৈছে সেই পৰিক্ৰমা নাপালেহেঁতেন গতিকে এই গোটেই বিষয়বিলাক গণতন্ত্ৰ আৰু ৰাজনৈতিক দল এই দুটা মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ দুটা এলিমেণ্ট কিন্তু তাতকৈ ডাঙৰ কথাটো আপুনি যিটো কথা কৈছে ভোটাৰটো মই ভাবোঁ সকলোতকৈ শক্তিশালী এলিমেণ্ট কিন্তু ভোটাৰ আজিৰ তাৰিখত মই ভাবোঁ একেবাৰে বিভ্ৰান্ত একেবাৰে এটা এনেকুৱা কেটাৰ পৰ্যায়লৈকে গুচি গৈছে যাৰ চিন্তা চেতনা কেতিয়াও সংগঠিত ৰূপত বহিঃপ্ৰকাশ কৰাৰ কাৰণে এটা আদৰ্শৱান দল তেওঁলোকে যিটো আদৰ্শৰ ভিত্তিত ভোটাৰক একত্ৰিত কৰি পেলাই এটা বৈপ্লৱিক পৰিৱৰ্তনৰ কথা মানুহক সপোন দেখুৱাব পাৰে সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো মই ভাবোঁ ক'ৰবাত মিচিং হৈছে এতিয়া এই গোটেই বিষয়টো আমি যদি অত্যন্ত গুৰুত্বপূৰ্ণ সহকাৰে লক্ষ্য কৰে মই ভাবোঁ এই মুহূৰ্তত বিজেপিয়ে যিটো কথা আমি আলোচনা কৰিছোঁ বিজেপিয়ে এই যিটো 2024 চনৰ নিৰ্বাচন সেই নিৰ্বাচনলৈকে ৱেইট কৰিছে মই কেতিয়াও বিশ্বাস নকৰোঁ যে 2024 আগত মহাৰাষ্ট্ৰত যি ৰাজনৈতিক অস্থিৰতা পুনৰ সাংবিধানিক অস্থিৰতালৈকে ৰূপান্তৰ হ'ব মই তেনেকৈ নাভাবোঁ কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে বিজেপি সৰু যিবিলাক আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকৰ লগত আপুনি লক্ষ্য কৰিব অভাৰলেপিং হয় অসমত অসম গণ পৰিষদৰ যিটো স্কুল অফ ভোট এটা সময়ত সেইখিনি মানুহ কিন্তু মানুহ পিছৰ পৰ্যায়লৈকে বিজেপিয়ে হস্তগত কৰিছে ঠিক তেনেকৈ শিৱসেনাৰ যিখিনি স্কুল অফ ভোট সেইখিনি আকৌ বিজেপিৰ লগত একেবাৰে মিলে গতিকে ক'ৰবাত তেওঁলোকৰ মানে ভোটিং স্কুলটো অভাৰলেপিং হৈছে গতিকে বিজেপিয়ে অলপ ৱেইট কৰি পেলাই পৰৱৰ্তী সময়লৈকে তেওঁলোকে মই ভাবোঁ ৱেইট কৰি পেলাই এটা সময়ত এই শিৱসেনাৰ যিখিনি ভোট সেইখিনি তেওঁলোকে নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ'ব আৰু পৰৱৰ্তী নিৰ্বাচনত মই ৰাজনৈতিক যিটো মোৰ মই সেইখিনিতে মই ভাবোঁ মই পৰৱৰ্তী নিৰ্বাচনটোত বিজেপি একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্য লৈছে আৰু সেইটো তেওঁলোকে সফল হ'ব পাৰে কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব ডেমক্ৰেচিৰ
যিবিলাক আমি সংজ্ঞা দিওঁ সেই সংজ্ঞাতকৈ মই ভাবোঁ ভাৰতীয় যিটো ডেম'ক্ৰেচি যিটো আমাৰ গণতন্ত্ৰ সেই গণতন্ত্ৰ বিবেকৰ ওপৰত প্ৰতিষ্ঠিত এটা ডেম'ক্ৰেচি ভাৰতীয় সংবিধানে মানুহৰ বিবেকৰ ওপৰত বিশ্বাস কৰে ভাৰতীয় যি নিৰ্বাচনী ব্যৱস্থা সেইটো মানুহৰ বিবেকৰ ওপৰত বিশ্বাস কৰে আৰু সেই বিবেকৰ ওপৰত বিশ্বাস কৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ক'ৰবাত দুৰ্বল হোৱাৰ যি দিশত ইতিমধ্যে যোৱা 3টা দশকত ধাৱমান হৈছে সেইটো বিজেপিয়ে বিগত এইকেইটা দিনত অধিক ত্বৰান্বিত কৰা বুলি আমি অনুভৱ কৰোঁ আৰু এটা কথা আপুনি লক্ষ্য কৰিব বিগত সময়ত যদি আপুনি লক্ষ্য কৰে দেখিব আটাইতকৈ বেছি যিটো দলে এই ধৰণৰ স্প্লিটিং মানে বিধায়ক দলৰ পৰা ওলাই যোৱা যিটো ব্যৱস্থা এই ব্যৱস্থাটো বলি হৈছে এইটো কংগ্ৰেছ দল হৈছে আৰু আটাইতকৈ যিটো দল লাভান্বিত হৈছে সেইটো বিজেপি দল হৈছে আৰু আপুনি এটা কথা পৰিসংখ্যাৰ ফালে যদি চাই দেখিব লোকসভাত আজিৰ তাৰিখত বিজেপিৰ 55% MP আছে আকৌ যদি গোটেই দেশৰ যদি বিধায়কৰ সংখ্যা আপুনি চাই প্ৰায় 33ৰ পৰা 34% ভিতৰত বিজেপি ৰৈ গৈছে গতিকে 55% আৰু 33%ৰ মাজত যিটো গেপ এই গেপখিনি মিলাবৰ কাৰণে তেওঁলোকে যেতিয়া বিশ্লেষণ কৰে তেওঁলোকে চাই সৰু সৰু ৰাজনৈতিক দলবিলাকে ক'ৰবাত বিজেপিক বেছিকৈ প্ৰতিৰোধী এটা সংগ্ৰাম চলাইছে আৰু আজিৰ তাৰিখত সেই যিটো বিষয় সেইটো বিজেপি বুজি পাই পেলাই সৰু সৰু দলবিলাকক লাহে লাহে লগত ৰাখি পেলাই হৈ তলত ৰাখিছে নহ'লে হয়তো ক'ৰবাত কনফ্লিক্ট কৰি পেলাই পৰৱৰ্তী সময়ত তেওঁলোকক ডেমেজ কৰিছে আৰু আজিৰ ৰাজনীতিৰ আজিৰ যিটো ডেম'ক্ৰেটিক ব্যৱস্থা সেই ব্যৱস্থাটোতকৈ নিৰ্বাচনী যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অধিক যিহেতু গুৰুত্বপূৰ্ণ গতিকে তেওঁলোকে এই কামবিলাক অত্যন্ত মডাৰ্ণাইজ ছিষ্টেমত তেওঁলোকে কৰিছে দলটো যদিও আদৰ্শবিলাক বিভিন্ন সময়ত এটা আহুকলীয়া বুলি কওঁ বিভিন্ন সময়ত আমি সেইবিলাক কথা বিশ্লেষণ কৰিছোঁ কিন্তু তেওঁলোকে যিবিলাক টেকটিক লয় সেইবিলাক কিন্তু অত্যন্ত মডাৰ্ণ টেকটিক আৰু সেই টেকটিকবিলাক ইউজ কৰি পেলাই তেওঁলোকে সৰু সৰু দলবিলাকক দমন বা তেওঁলোকক বিনাশ কৰাৰ এটা ব্যৱস্থা তেওঁলোকে লৈ পেলাই গোটেই ৰাজনৈতিক পৰিক্ৰমাটো আগবঢ়াই নিছে ঠিক আছে মই প্ৰমোদ স্বামী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ 2019ত নহ'ল কিন্তু 31 মাহ পাছত এখন চৰকাৰ পুনৰ হ'ল NDAৰ এখন চৰকাৰ হ'ল আকৌ মহাৰাষ্ট্ৰত এতিয়া বিজেপিৰ নীতি কি হ'ব মহাৰাষ্ট্ৰক লৈ এতিয়া বিজেপিয়ে কি কৰিব বিচাৰিছে না আমাৰ যি নীতি আছে এটাই নীতি এইটো হ'ল নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ইণ্ডিভিজুৱেল থাৰ্ড আৰু মহাৰাষ্ট্ৰৰ বিকাশৰ কাৰণে আমি কাম কৰিম কিন্তু এতিয়া বাজপেয়ীজীৰ কথা কিছুমান ইয়াৰ পেনেলিষ্টে উল্লেখ কৰিছে আৰু আমাৰ আইডিঅলজিৰ ওপৰত প্ৰশ্ন কিছুমান পেনেলিষ্টে ইয়াত তুলিছে গতিকে বাজপেয়ীজীৰ এটা সৰু কবিতা আছে মই অলপ গাই দিব বিচাৰিছোঁ ভাৰত জমিন কা টুকड़ा नहीं जीता जागता राष्ट्र पुरुष है हिमालय मस्तक है कश्मीर किरीट है यह चंदन की भूमि है अभिनंदन की भूमि है यह तर्पण की भूमि है यह अर्पण की भूमि है इसका कंकर कंकर संकर है इसका बिंदु बिंदु गंगा जल है हम जिएंगे तो इसके लिए मरेंगे तो इसके लिए তো আমাৰ যি আইডিঅলজি আছে আমি আমাৰ কাৰণে ভাৰত মাত্ৰ এটা ভূমিৰ টুকুৰা নহয় এটা মাত্ৰ এটা মাটি নহয় আমাৰ কাৰণে এইটো ভাৰত মাতা আৰু ভাৰত মাতাৰ পৰা যদি আপুনি মাতা শব্দ যদি অতৰাই দিয়ে তেনেহ'লে মাত্ৰ এটা ভূমিৰ এটা টুকুৰাই এইটো থাকি যাব তো কিছুমান মানুহে ইয়াক ভূমিৰ টুকুৰা বুলি ভাবে কিন্তু আমি ইয়াক ভাৰত মাতা বুলি ইয়াৰ বন্দনা কৰোঁ আৰু দ্বিতীয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এইটো হ'ল আমাৰ নীতি और एक भारत श्रेष्ठ भारत ইয়াৰ ওপৰত যদি কাবাৰ আপত্তি আছে তেতিয়া আমি ক'বলৈ আমাৰ একো নাই যেনেকৈ আমেৰিকা মানুহ যদি ইয়াত ইণ্ডিয়াত আহে তেওঁ গৰ্বৰ পৰা কয় যে আই এম এন আমেৰিকান আমিও যদি বিদেশত যাওঁ আমি তেতিয়া কওঁ আই এম এন ইণ্ডিয়ান তো এই এখেতে যে এটা এজন পেনেলিষ্টে প্ৰশ্ন তুলিছে যে এক ভাৰতৰ কথাটো তো এক ভাৰতৰ কি আছে নেশ্যন ভাৰতটো এটাই ভাৰতটো দুটা নহয় আৰু যদি ভাৰত কওঁ ইণ্ডিয়া কওঁ হিন্দুস্তান কওঁ আৰু যদি আমি ভাৰতৰ পৰা যদি বিদেশত যাওঁ তেতিয়া আমি নিজৰ পৰিচয় ইণ্ডিয়ান বা হিন্দুস্তানী বুলি দিওঁ আৰু আমাৰ কালচাৰ এক আমাৰ উপাসনা পদ্ধতিটো বেলেগ হ'ব পাৰে কোনোবাই মন্দিৰত যাব পাৰে কোনোবা মছজিদত যাব কোনোবা গীৰ্জাত যাব কোনোবা গুৰুদ্বাৰাত যাব কিন্তু কালচাৰ যে ইণ্ডিয়ান কালচাৰ বুলি কওঁ ভাৰতীয় সংস্কৃতি এইটো ভাৰতীয় সংস্কৃতি 5000 পুৰণা ভাৰতবৰ্ষৰ ভাৰতীয় সংস্কৃতি গতিকে সংস্কৃতিৰ ওপৰতো যদি কোনোবাই প্ৰশ্ন তোলে তেতিয়া তেনেহ'লে আমাৰ ক'বলৈ একো নাই আমাৰ সংস্কৃতিটো কি বসুদেৱ কুটুম্বকম আমাৰ সংস্কৃতিটো হ'ল সৰ্বে ভৱন্তু সুখী সৰ্বে ভৱন্তু নিৰাময়া আমাৰ সংস্কৃতি হ'ল সৰ্বজন হিতায় সৰ্বজন সুখায় সবকা সাথ সবকা বিকাশ একম সত্য বিপ্ৰা বহুধা বদন্তি এইটো হ'ল আমাৰ কালচাৰ
ইয়াৰ ওপৰত যদি কাৰোবাৰ প্ৰশ্ন আছে তেনেহ'লে আমাৰ একো ক'বলৈ নাই আমাৰ ইয়াতে ধৰ্মৰ ইয়াত কথা নাই আমি কালচাৰৰ কথা কৈ আছোঁ ধৰ্মৰ কথাটো হ'ল যে নিজৰ ধৰ্ম চবেই পালন কৰিব কোনোবা মন্দিৰত যাব কোনোবা মছজিদত যাব কোনোবা গুৰুদ্বাৰা যাব তাত ক'বলৈ আমাৰ একো নাই কিন্তু কালচাৰ যি আছে যি ইণ্ডিয়ান কালচাৰ আমি তাৰ কথা কওঁ তাৰ লৈ যদি কোনোবা এজনী আমাক সমালোচনা কৰে যে 5 বছৰ ইতিহাসটো বা 5 বছৰ কালচাৰৰ কথা ক'ব নালাগে তেনেহ'লে এইটো আমি মানি নলওঁ যে আমাৰ কাৰণে ভাৰতবৰ্ষৰ জন্ম 1947 পাছত হোৱা নাই এইটো 5,000 বছৰ পুৰণা এটা দীঘলীয়া ইতিহাস আছে 1947 আমি স্বাধীন হ'লো কিন্তু ভাৰত তাৰ আগতো আছিল আৰু আগতো থাকিব গতিকে এইবিলাক কিছুমান আইডিঅলজিক্যাল কথা আছে এইটো আইডিঅলজিক্যাল এটা বেটল বা আইডিঅলজিক্যাল ৱাৰ বিজেপি আৰু অন্য পাৰ্টিৰ মাজত চলি আছে গতিকে এইটো চলি থাকিব আৰু ইয়াৰ ডিচিজনটো মই আৰু আপুনি ল'ব নোৱাৰো এইটো ভাৰতবৰ্ষৰ ৰাইজে ল'ব এতিয়া এজনে পেনেলিষ্ট কৈছে পেনেলিষ্ট ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ যেতিয়া বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰ আছে বিভিন্ন ভাৰতবৰ্ষৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে গতিকে এতিয়া হয় বিজেপিৰ যদি আপুনি আইডিঅলজিক সমালোচনা কৰে এইটো অধিকাৰ আছে এটা ৰাজনৈতিক দল হিচাপে সমালোচনা কৰিব পাৰে এটা ৰাজনৈতিক এনালিষ্ট হিচাপেও আপুনি সমালোচনা কৰিব পাৰে কিন্তু বিজেপিৰ খালি সমালোচনা কৰিলে একো নহ'ব কিয় এতিয়া ভাৰতবৰ্ষৰ ৰাইজে আজি বিজেপিক সমৰ্থন দি আছে তাৰ মানে গোটেই ভাৰতবৰ্ষৰ ৰাইজে কি কমিউনেল হৈ গ'ল নেকি গতিকে এই বস্তু আমি চিন্তা কৰিব যে ভাৰতবৰ্ষত আজি বিজেপি ইমান সমৰ্থন পোৱাত সক্ষম কিয় হ'ল এই বিশ্লেষণ যদি আপুনি নকৰে তেনেহ'লে মাত্ৰ বিজেপিক খালি ক্ৰিটিচাইজ কৰি বিজেপিক ৰুট কৰিব পাৰিব কোনোবাই মই এইটো নাভাবোঁ মই গোপাল শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো এইবাৰ চৰকাৰ ভংগ হ'ল উদ্ধৱ ঠাকৰে ডাঙৰীয়াৰ চৰকাৰ ইতিমধ্যে ক্ষমতাচ্যুত হ'ল কংগ্ৰেছ NCP আৰু উদ্ধৱ ঠাকৰে বাহিনীৰ এতিয়া 2024লৈ অপেক্ষা কৰাৰ কোনো গত্যন্তৰ নিশ্চয়কৈ নাই কাৰণ এই যিখন চৰকাৰ একনাথ সিন্ধেৰ নেতৃত্বত গঠন হ'ল এই চৰকাৰত হয়তো ভাঙোন আনিব নোৱাৰিব উদ্ধৱ ঠাকৰে শিবিৰে এটা কথা আপোনাৰ গণতন্ত্ৰত আপোনাৰ যেনেকৈ শাসক পক্ষৰ যিটো আপোনাৰ এটা স্থিতি বিৰোধী পক্ষৰ এটা স্থিতি আছে এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে বিৰোধীক নৎখাত কৰিব বিচাৰিছে তেওঁলোকে কথা কৈ আছে যে কংগ্ৰেছ মুক্ত বিৰোধী মুক্তৰ কথা কৈ আছে আৰু তেওঁলোকে যিবিলাক আপোনাৰ ৰিজনেল পাৰ্টিৰ লগত তেওঁলোকে য'তেই আপোনাৰ আহিছে এটাচমেণ্টত আৰু সেই ৰিজনেল পাৰ্টিকে তেওঁলোকে নৎখাত কৰি পেলাইছে তো প্ৰব্লেমবিধ আপুনি চাব এইখন ভাৰতবৰ্ষৰ সেই গ্ল'বেল ষ্টেণ্ডিং উইল ৰিমেইন এজ লং এজ ইণ্ডিয়া ইজ এ ডেভেলপ কাণ্ট্ৰি বা ডেভেলপিং কাণ্ট্ৰি যিটো ৰেটত আপোনাৰ ধৰি লওক আজি ইণ্ডিয়াই গোটেই সমগ্ৰ পৃথিৱীত নিজকে এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে কাৰণ কিয় সকলো ফালৰ পৰা ইণ্ডিয়া মানে ভাৰতবৰ্ষই উন্নয়নত সক্ষম হৈছে আজি 70টা বছৰত তেওঁলোকে কয় 70টা বছৰত একোৱেই নহ'ল একো নোহোৱাকৈ আজি ভাৰতবৰ্ষৰ ষ্টেণ্ডিং আজি ইমান আজি এই 2014 চনৰ পাছত কি হ'ল আপুনি চাব তেওঁলোকে আজি যে এখেতে আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ যিজন মুখপাত্ৰ ইয়াত আহি তেওঁলোকে ক'লে ধৰ্ম নহয় কালচাৰ তেওঁলোকৰ কথাবিলাক সলনি হৈছে আপুনি বাজপেয়ী ডাঙৰীয়া এৰব কথা ক'ব লাগিব বাজপেয়ী ডাঙৰীয়াই তেতিয়া আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আগুৱাই লৈ যোৱাৰ লগে লগে কিন্তু ভাৰতবৰ্ষৰ আপোনাৰ উন্নয়নৰ কথা চিন্তা কৰিছিল আজি সেই ইষ্ট ৱেষ্ট বা আপোনাৰ এই যিখিনি ৰোডছৰ কথা তেওঁৰ চিন্তাৰ দ্বাৰা হৈছে কিন্তু আজি 2014 চনৰ পৰা আমাৰ এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কিন্তু দেখনীয়া কোনো ধৰণৰ উন্নয়নৰ কথা ইয়াত অহা নাই তেওঁলোকে আজি যিমানবিলাক এছেটছ ক্ৰিয়েট কৰা হৈছিলে সেই এছেটছবিলাক তেওঁলোকে নেলয়নকৰ বন্ধু কৰ্পৰেটসকলক বিলোৱা আৰম্ভ কৰিছে আজি চবতকৈ ডাঙৰ মানে দুখৰ কথা 2014 চনৰ পিছৰ পৰা যোৱা 8 বছৰত আপোনাৰ মুদ্ৰাস্ফীতিৰ যিটো হাৰ হৈছে 7.8% এইটো নোহোৱা নোপোজা ঘটনা হৈ আছে আপোনাৰ আজি আপোনাৰ 90 কোটি ভাৰতবৰ্ষৰ যিবিলাক আপোনাৰ যি কাম কৰি খাব পাৰে তাৰে 45 ক্ৰ'ৰ্ছে তেওঁলোকে চাকৰি বিচৰা কৰাটো বাদ দি পেলাইছে আজি আপোনাৰ মানুহে খোৱাৰ কাৰণে চিন্তা কৰিব লগা হৈছে বস্তুৰ যি উদ্ধগামী আপোনাৰ যিটো দাম আজি কিছুদিনৰ আগত আপোনাৰ ফাইনেন্স মিনিষ্টাৰে আপোনাৰ এই GST আপোনাৰ আকৌ এই সৰু আপোনাৰ চিৰা মুড়ি এইবিলাকতো আপোনালোকৰ GST লগোৱা আৰম্ভ কৰিছে তাৰমানে দেশৰ যিটো অৱস্থা তেওঁলোকে কোনো ধৰণে যে কি ধৰণে আপোনাৰ এই ইকনমিটোক এটা সুস্থিৰ অৱস্থালৈ আনিব পাৰি কি ধৰণে ইকনমিকভাৱে ভাৰতবৰ্ষক কৰিব পাৰে ৰ'ব আপুনি
আজি আপোনাৰ আজি আপোনাৰ এমপ্লয়মেণ্টৰ যিটো অৱস্থা আজি যদি ভাৰতবৰ্ষত উঠি অহা মানুহখিনিয়ে যদি আমি উঠি অহা নৱপ্ৰজন্মৰ মানুহখিনিক যদি এটা আমি সংস্থাপনৰ ব্যৱস্থা কৰি দিব নোৱাৰোঁ তেনেহ'লে অকল এই ধৰ্মৰ নামত এই দেশখন পলাৰাইজেশ্যন কৰি তেওঁলোকে ক'ত আমাক ভাৰতবৰ্ষত ক'লৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে। আজি কি হৈছে আজি আপুনি চাওক এই যে আপোনাৰ এইখন গভৰ্ণমেণ্টখন তেওঁলোকে ইফাল সিফাল কৰিলে কিন্তু কিমান দিনলৈকে তেওঁলোকে এই কাম কৰিব পাৰিব। আজি নতুনকৈ তেওঁলোকে কৈছে মানে তেওঁলোকে আকৌ মানে যেন উন্নয়নৰ কথা আহি আহিছে। তেওঁলোকৰ যিটো মেইন কথাটো হৈছে হিন্দু ৰাষ্ট্ৰ, হিন্দুত্ব আৰু হিন্দী এইকেইটাৰ বাহিৰে তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিছে। কিন্তু এটা কথা আৰু এটা মই কওঁ যে ভাৰতবৰ্ষৰ এই যিটো আমাৰ গণতন্ত্ৰ এই গণতন্ত্ৰত আজি চৰকাৰ আপোনাৰ সেই স্বাধীনতাৰ পিছৰ পৰাই বহুত চৰকাৰ হৈছে, বহুত চৰকাৰ গৈছে, কিন্তু কোনো এটা চৰকাৰে আপুনি ক'ব নোৱাৰে যে more than 50% পিপুল ছাপৰ্টেড দেয়াৰ ডক্ট্ৰিন। আজি তেওঁলোকে কৈছে যে আমাকতো মানুহে ছাপৰ্ট দিয়ে আছে। য়েছ, আপোনাক 38% 40% মানুহে ছাপৰ্ট দিলেও আপুনি গভৰ্ণমেণ্টখন ফৰ্ম কৰিছে, বাট ইন চাৰ্টেন কেছেছ 30% মানুহে আপোনাৰ ছাপৰ্টত আপুনি গভৰ্ণমেণ্ট ফৰ্ম কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি যিহকে কৰিব সেই গোটেই ভাৰতবৰ্ষৰ মানুহে সেইটো মানি ল'ব। গতিকে এই কথাখিনিও আপোনালোকে চাব লাগিব। গতিকে আপুনি চাওক ভাৰতবৰ্ষ যিটো আপোনাৰ ইউনিটি ইন ডাইভাৰ্চিটি এই বিভিন্ন ধৰণৰ এই যি আমাৰ ভাৰতবৰ্ষ জীয়াই আছে তেনেকেই ভাৰতবৰ্ষ জীয়াই ৰাখিব লাগিব। আৰু যিটো ধৰণৰ আপোনালোকে পলাৰাইজেশ্যন আনিছে আজি সুপ্ৰিম কোৰ্টে ক'ব লগা হৈছে যে আজি এই আপোনাৰ উদয়পুৰত যিটো ঘটনা ঘটিলে এই ঘটনাৰ আঁৰত কিন্তু বেলেগ নহয়। এই ঘটনাৰ আঁৰত এই আপোনাৰ নুপুৰ শৰ্মাৰ যিটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্ট তেওঁ কৈছে যে আপুনি পাব্লিকলি আপুনি কৰক, টিভিত আপুনি গৈ পেলাই কওক, ক্ষমা খোজক ভাৰতবৰ্ষক। আজি তেওঁ যদি সেই ষ্টেটমেণ্টটো নাহিলেহেঁতেন আজি এই ভাৰতবৰ্ষত এই জুই কেতিয়াও নালাগিলেহেঁতেন। এই কথাবিলাকত তেওঁলোকে এই কথাবিলাক চিন্তা কৰক আৰু ভাৰতবৰ্ষক তেওঁলোকে এনেকৈ আৰু পোলাৰাইজ কৰি ভাগ কৰি যাতে ধ্বংসৰ দিশে আৰু গতি নকৰে। শ্ৰীলংকাৰ যিটো অৱস্থা হৈছে ভাৰতবৰ্ষত যে নহ'ব তাৰ কোনো মানে নাই। দুবে ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া আমি যিহেতু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশক লৈ আলোচনা কৰি আছোঁ, এই নতুন চৰকাৰখনৰ পাছত এতিয়া কি ধাৰণা কৰিব পৰা যায়? বল কাৰ কৰ্তত? চিন্দে শিবিৰ শক্তিশালী হৈ আছে নে এতিয়া বিজেপিৰ হাততে সমগ্ৰ শক্তি থাকিব কেৱল চিন্ধেক? কিছু সময় পূৰ্বে মই উল্লেখ কৰাৰ দৰে এজন ৰবটৰ দৰে এজন মুখ্যমন্ত্ৰী হিচাপেহে ৰখা হ'ব। চাওক বৰ্তমান স্থিতিটো চম্ভালিবৰ কাৰণে তেওঁলোকে চিন্ধেক মুখ্যমন্ত্ৰী বনাই দিছে। এইটো যিসকল ৰাজনৈতিক বিশ্লেষক তেওঁলোকে এই কথাখিনি বুজি পাইছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বও এই কথাটো ভালকৈ বুজি পাইছে। কিন্তু কথাটো ঘূৰি পকি একেটাই কথালৈ আমি আহিম, স্পেচিয়েলি আম আদমি পাৰ্টি এটা কথালৈ আহিব বিচাৰিছে যে আজি ভাৰতীয় জনতা পাৰ্টীৰে মুখ্যমন্ত্ৰী হওক বা আপোনাৰ শিৱসেনাৰ মুখ্যমন্ত্ৰী হওক তেওঁলোকে কৰিব কি? ডেভেলপমেণ্ট কি কৰিব? ভাৰত মাতা কি জয়াই অসম কোৱাত কাৰো কোনো আপত্তি নাই, কিন্তু সেই ভাৰতৰ মা তাৰমানে মাৰ সেই ল'ৰা ছোৱালীবিলাক যেতিয়া বানপানীত ককবকাই আছিলে সেই সময়ত এই এটা ডাঙৰ বৃহৎ পলিটিকেল পাৰ্টি যি ভাৰত মাতা কি জয় কয় সেই বৃহৎ পলিটিকেল পাৰ্টিটো আহি গুৱাহাটীত এটা ডাঙৰ নাটক কৰিলে। 10 দিন গোটেই মানুহক তেওঁলোকে ব্যস্ত কৰি ৰাখিলে। গতিকে এই পলিটিকেল পাৰ্টিবিলাকে যে ডেভেলপমেণ্ট এটা মিনিমাম কমন এজেণ্ডা যে তেওঁলোকৰ মাজত ভাৰতীয় জনতা পাৰ্টি আৰু শিৱসেনাৰ আছে, এবাৰোতো তেওঁলোকে কোৱা নাই যে আমি ভাল স্কুল বনাম, এবাৰোতো তেওঁলোকে কোৱা নাই যে আমি ভাল হস্পিটেল বনাম, এবাৰোতো তেওঁলোকে কোৱা নাই যে আমি 24 ঘণ্টা বিজুলী দিম, এবাৰো তেওঁলোকে কোৱা নাই যে আমি ভাল ল এণ্ড অৰ্ডাৰ কৰিম, এবাৰো তেওঁলোকে কোৱা নাই যে আমি খেতিয়কক মিনিমাম ছাপৰ্ট প্ৰাইচ দিম। কৈছে নেকি এইবিলাক কথা? গতিকে এইটো এটা কোন মুখ্যমন্ত্ৰী তাত হৈছে, কোন উপ মুখ্যমন্ত্ৰী হৈছে, ফাইনেলি গৈ এটা মিছা প্ৰতিশ্ৰুতি, এটা ডাঙৰ হাংগামা আৰু এনেকুৱা ধৰণৰ গণতন্ত্ৰক বাৰে বাৰে কমজোৰ কৰিবৰ কাৰণে, উইক কৰিবৰ কাৰণে যিবিলাক কাম সেই কামবিলাক ভাৰতীয় জনতা পাৰ্টি আগতো কৰিছে, এতিয়াও কৰিছে আৰু অনাগত দিনত যে নকৰিব তাৰ কোনো গ্যাৰাণ্টি নাই। গতিকে মূল কথাটো হ'ল যে ডেভেলপমেণ্টৰ কমন এজেণ্ডা কি? আজি তেওঁলোকে শিৱসেনাৰ একনাথ সিন্ধেক মুখ্যমন্ত্ৰী বনালে, বহুত ভাল কথা, তেওঁলোকে আণ্ডাৰষ্টেণ্ডিং থাকিব পাৰে, তেওঁলোকে সৰু দলক সন্মান দিছে, ভাল কথা। কিন্তু এই যে সন্মান দিয়াৰ আগতে তেওঁলোকে কিবা এটা মিনিমাম এজেণ্ডাত এটা এগ্ৰিমেণ্টত চাইন কৰিছে নেকি? দুইটা পলিটিকেল পাৰ্টি এটা প্লেটফৰ্মত বহিছিলে নেকি যে চাওক আপোনালোকে NCPৰ লগত যেতিয়া চৰকাৰত আছিলে, যেতিয়া কংগ্ৰেছৰ লগত চৰকাৰত আছিলে, এই বস্তুবিলাক ৰৈ গৈছিলে, এই কামবিলাক আমি কৰিব লাগিব, তেওঁ কৰিব নোৱাৰিছিলে, এনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ এজেণ্ডা আছে জানো? আমিতো দেখা নাই। গতিকে যেতিয়া
যেতিয়া তেওঁলোকে এই ডেভেলপমেণ্টৰ এজেণ্ডাবিলাকৰ পৰা যেতিয়া ফালৰি কাটিব তেতিয়াহ'লে তেওঁলোকে হিন্দুত্ব আনিব লাগিব, উগ্ৰ জাতীয়তাবাদ আনিব লাগিব, উগ্ৰ তেওঁলোকৰ যি আপোনাৰ হিন্দুত্ব সেইটো আনিব লাগিব। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আনি আজিলৈকেতো এই ভাৰতৰ ৰাজনীতিৰ ব্যৱস্থাটো এইটোৱে হৈ আছে, পলাৰাইজেশ্যন হৈ আছে, ধৰ্ম ৰাজনীতি হৈ আছে, বিশেষ ধৰ্ম সম্প্ৰদায়ক লৈ ৰাজনীতি হৈ আছে। গতিকে ফাইনেলি যিসকল ভোটাৰ, আপুনি ক'লে যে এতিয়া ভোটাৰ বিভ্ৰান্তিত আছে, সঁচা কথা। ভোটাৰ ক'ত যাব, কি বিচাৰিব? কোনোবা এটা পলিটিকেল পাৰ্টিয়ে ডেভেলপমেণ্টৰ, কোনো এটা পলিটিকেল পাৰ্টিয়ে ডেভেলপমেণ্টৰ কথা পতা নাই। আৰু ভাৰত মাতা কি জয় বুলি কৈ দিলেতো নহ'ব। যদি ভাৰত মাতাৰ সেই ল'ৰা ছোৱালীবিলাকে যদি ভাল স্কুল নাপায়, ভাল হস্পিটেল নাপায়, ভাল বিজুলী নাপায়, ভাল পানী নাপায়, গতিকে সেই ভাৰত মাতাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব? গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কৈ এইটো মানে আমি নাভাবোঁ যে আম আদমি পাৰ্টি এজন সদস্য হিচাপে মইতো নাভাবোঁ যে ইয়াত লাগিলে শিৱসেনাৰ মুখ্যমন্ত্ৰী হওক বা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী হওক, এওঁলোক যে কিবা এটা ভাল ডেভেলপমেণ্ট কৰিব আমি নাভাবোঁ। আৰু এইটো এটা ইয়াত চান্স এটা আছে যে এই যিটো আপোনাৰ গঠবন্ধন, মানে এই দুটা পলিটিকেল পাৰ্টিৰ যিটো আপোনাৰ আণ্ডাৰষ্টেণ্ডিং, এই আণ্ডাৰষ্টেণ্ডিংটো বহুত বেছি দিন নচলিব। কাৰণ বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনটো হেণ্ডেল কৰিবৰ কাৰণে তেওঁলোকে আজি একনাথ সিন্ধেক মুখ্যমন্ত্ৰী পাতিছে, যাতে তেওঁৰ যিটো জাতীয়তাবাদ, আপোনাৰ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদটো চেণ্টিমেণ্টটো যাতে এতিয়া বৰ্তমান বচাই ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু সেইটো এক প্ৰকাৰৰ ক'বলৈ গ'লে অলপ সফলো হৈছে তেওঁলোকে। আৰু মইতো আগতে ক'লোঁ যে গণতন্ত্ৰৰ যি পবিত্ৰতা, যি মূল্যবোধ, সেইটো কাহানিবাই হেৰালে। গতিকে এইটো বহুত বেছি দীঘলীয়া যে হ'ব আমি নাভাবোঁ। ঠিক আছে, মই বন্দীপ দত্তকো একেটা প্ৰসংগতে সুধিব বিচাৰিছোঁ যে এই যিটো মিত্ৰতা, একনাথ সিন্ধে শিবিৰ আৰু বিজেপিৰ মাজৰ এই মিত্ৰতা দীৰ্ঘম্যাদী নহ'ব বুলি তৃণমূল কংগ্ৰেছো ভাবে নেকি? নহয়, চাওক, এইটো দীৰ্ঘম্যাদী হ'ব নে সৰুম্যাদী হ'ব, এই কথাটো তৃণমূল কংগ্ৰেছে আমি এই বিষয়ত একো মন্তব্য দিব নোখোজোঁ। কিন্তু কথাটো হ'ল কি যে এই গোটেই ঘটনাটো য'ৰ পৰা পৰিচালনা হৈছে, যিবোৰ মানে বছ বহি আছে দিল্লীত, তেওঁলোকে পৰিচালনা কৰিব। আৰু মই আগতেই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি, আমিতো জুমলা পাৰ্টি বুলি কওঁ, ভাৰতীয় জুমলা পাৰ্টি। ভাৰতীয় জুমলা পাৰ্টিটোৰ মানে গোটেই ব্যৱস্থাটো হ'ল কি যে যিবোৰ মানে সৰু সৰু অনুষ্ঠান, সৰু সৰু দল, এইবোৰক খাই পেলাব লাগে, দেশখন বৰবাদ কৰিব লাগে। আৰু এটা কথা চাব দেই, এইমাত্ৰ গোপাল দাই এটা কথা ক'লে যে চিৰা মুড়িৰ ওপৰত GST লোৱা, আমি পাইছোঁ সিদিনা নিউজটো দেখিছোঁ, ফাইনেন্স মিনিষ্টাৰ তেখেতে এনাউন্স কৰিছে। আকৌ হেৰিয়ে ক'লে, আমাৰ বিজেপিৰ মুখপাত্ৰ দাদাই ক'লে যে এইটোতো আৰু পেকেটিঙৰ ওপৰতহে লগাইছে টেক্সটো, মানে চিৰা মুড়িৰ খোলাটোত নহয় পেকেটটোৰ ওপৰত কৰিছে। মানে কথাটো বৰ লাজ পাইছোঁ। মানে এতিয়া আমি মানুহখিনি বানপানীত কক বকাই আছোঁ, মোৰ ঘৰখনটো বানপানীৰ তলত, বানপানীত কক বকাই থকা মানুহখিনি, আৰে ভাই চিৰা আৰু মুড়িৰ পেকেটকেইটাটো এৰি দিয়ক, আপোনালোকক তাতেও টেক্স লাগেনে? হে, তাকো ভাই বাদ দিয়ক না, ভাই চিৰা, আৰে চিৰা মুড়িৰ পেকেট পেকেজিং যি কৰি আছে, চিৰা মুড়িৰ তাৰ ওপৰত ক'ত আৰু আপুনি বানপানীৰ লগত যোগ কৰিম যোগ, মানে বানপানীত পানীছে। চিৰা মুড়িৰ পেকেটিঙৰ ওপৰতো আপোনালোকে টেক্স লাগে, তাৰমানে কি অৱস্থা লৈ গৈছে। আৰু এটা মই কথা কৈ লৈছোঁ যে তেখেতসকলে খুব ভাৰত মাতা বা এই ধৰণৰ কথা তেওঁলোকে কৈ থাকে, তেওঁলোকে গৌ মাতাৰ কথাও কয়, মাতা বহুত বিজেপিৰ। এতিয়া কথাটো হ'ল কি যে ভাৰত মাতা, ভাৰত মানে যদি আমি কি কৰিম, আমিতো মানুহ না, মানক আপোনাৰ কথা আমি ফোৰ্স কৰিব নোৱাৰো, মানিব লাগে। আৰে ৰ'ব মোৰ মা, আপোনাৰ কি আপত্তি আছে আমি গৌ মাতাক যদি পূজা কৰো? নাই, আপত্তি হোৱাৰ কিবা? আৰে গণতন্ত্ৰ ভাই, আপুনি গৌ মাতা কৈছে সেইকাৰণে মই ক'লো। ৰ'ব মই কথাটো শুনি লওকচোন, শুনক। ভাৰত মাতা তেওঁলোকে কৈছে, ঠিকে আছে, ভাৰতবৰ্ষ আমাৰো মাতা, মা জননী। এতিয়া কথাটো হ'ল কি যে এই ভাৰত মাতাৰ বৰ্তমানৰ অৱস্থা যদি চাই, আমাৰ যিটো ভোকাতুৰৰ সংখ্যা, এই ভোকাতুৰৰ সংখ্যা আমাৰ দিনক দিনে বাঢ়ি গৈ আছে। আমাৰ যিটো নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। মই জুমলাৰ কথাটো এই কাৰণে কৈছোঁ যে এইখনেই, এই নৰেন্দ্ৰ মোদী ব্যক্তিগৰাকীয়ে সেই মানুহজন নহয়নে যি 5 কৰোৰ চাকৰি দিম বুলি কৈছিল। আকৌ হিমন্ত বিশ্ব শৰ্মাই এবাৰ ক'লে কি 1 লাখ চাকৰি দিব ইলেকশ্যনৰ আগত। মোক 2 মিনিট দিয়ক। ইলেকশ্যনৰ আগত ক'লে যে আমি 5 লাখ চাকৰি দিম। মানে কথাটো হ'ল কি, প্ৰতিশ্ৰুতি বহুত দিছে, প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবনে নাই সেয়া ৰাইজে চাব, নিশ্চয় চাব। কৰা নাই। আৰু লাষ্ট এটা কথা কৈ দিছোঁ, যিটো কথা তেওঁলোকে কৈ থাকে যে গোটেই ভাৰতবৰ্ষৰ মানুহ আমাৰ লগত আছে, 30% মান মানুহৰ ভোটত আপোনালোকে জিকে,
জিকিছে তাকো অংক কৰি টকা পইচা ঠিক দি আছে, দি মই চাইদুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ যাম। আৰু এটা লাষ্ট কথা এটা কৈ লৈছো মই চাইদুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ যাম। ভাৰতীয়ত্বৰ কথা আপোনালোকে ক'ব লগা নাই চিকাগোত কোন শতিকাত বহু শতিকা আগতেই স্বামী বিবেকানন্দই কৈ গৈছে চিকাগোত ভাৰতীয়ত্ব কি হিন্দুত্ববাদ ঠিক আছে, মই চাইদুল ইছলাম ডাঙৰীয়া, মই চাইদুল ইছলাম ডাঙৰীয়া, চাইদুল ইছলাম ডাঙৰীয়া, বন্দীপ দত্ত, মোৰ সময় শেষ হৈ আহিছে, মোৰ সময় শেষ হৈ আহিছে। এটা ভাৰতীয় অসমীয়া হিচাপে শ্লোগান দিওঁ, স্বামী বিবেকানন্দ জিন্দাবাদ, মহাত্মা গান্ধী জিন্দাবাদ, নাথুৰাম গডছে মুৰ্দাবাদ। ঠিক আছে, তেখেতে ক'ব নোৱাৰে, ঠিক আছে, ঠিক আছে, তেখেতে ক'ব নোৱাৰে, ঠিক আছে, তেখেতে গান্ধী জিন্দাবাদ, মই চাইদুল ইছলাম ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। খুব কম সময়ত মই আপোনাৰ পৰা উত্তৰটো বিচাৰিম, মোৰ সময় কমি আহিছে। মহাৰাষ্ট্ৰৰ এই ঘটনাৰ পাছত, এই ৰাজনৈতিক পৰিস্থিতিৰ পাছত এতিয়া দেশে কি শিক্ষা লোৱা উচিত, বিশেষকৈ ইয়াৰ পাছত আন এখন ৰাজ্যলৈ যে অনুৰূপ ধৰণৰ এটা ভাবুকি আহিব, পুনৰ যে চৰকাৰ ভঙা পতাৰ খেল নহ'ব, সেয়া আমি নুই কৰিব নোৱাৰোঁ। চাওক, দেশে কি শিক্ষা লোৱা উচিত সেই কথাটো মই ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে বিৰোধী ৰাজনৈতিক দলবিলাকে কেৱল এটা নিৰ্দিষ্ট যিটো গণ্ডি, সেই গণ্ডিৰ পৰা অলপ আওতাৰ পৰা ওলাই আহিব লাগিব, আৰু ওলাই আহি পেলাই বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো হিট কৰাৰ কাৰণে বিজেপিতকৈ হয়তো ওপৰত যাব লাগিব, নহ'লে বিজেপিৰ সমান ষ্ট্ৰাকচাৰ এটা তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব লাগিব। আৰু সেইটো যদি কৰিব নোৱাৰে, কেৱল চৰ্বিচ্ছৰ্বণ কৰি, কেৱল সমালোচনা কৰি, মই ভাবোঁ এই গোটেই কথাবিলাকত বিজেপিক পৰাভূত কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাত তেওঁলোকে সোমাই যাব নোৱাৰিব। আৰু দ্বিতীয় কথাটো হৈছে, আমি সততে আমি যেতিয়া লেখা মেলা কৰোঁ বা বিভিন্ন কথা বতৰা কওঁ, আমি এটা কথা সদায় পৰামৰ্শ দিওঁ যে এই কামটো হ'ব লাগে, কিন্তু সেই কামটো কেনেকৈ হ'ব লাগে সেই কথাটো আমি দেখুৱাই দিব নোৱাৰোঁ। ৰাজনৈতিক দলবিলাকৰ আজি তাৰিখত সেই আটাইতকৈ ডাঙৰ বিড়ম্বনাটো একেটাই যে ভাৰতৰ যিবিলাক সমস্যা, দেশৰ যিবিলাক সমস্যা বা অসমৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সকলোৱে জানে, আৰু সেই সমস্যা সম্পৰ্কত সকলোৱে সজাগ, সকলোৱে কথা কওঁ, কিন্তু সেই সমস্যা সমাধান কৰাৰ কাৰণে ৰোড মেপটো আমি অংকন কৰি পেলাই, কনভিন্স কৰি পেলাই মানুহৰ সন্মুখত দিব পৰা নাই, যাৰ কাৰণে বিজেপিয়ে যথেষ্ট পৰিমাণে বিভিন্ন ক্ষেত্ৰত বিফল হৈছে। সেই বিফলতাখিনি স্বত্তেও তেওঁলোকে কিন্তু ৰাজনৈতিকভাৱে নিৰ্বাচনী যিটো ৰাজনীতি, তেওঁলোকে তাত সফল হৈছে। গতিকে এই সফলতা ধাৰাটো তেওঁলোকে কিমান দিনলৈকে অব্যাহত ৰাখে, মই সেই কথাটো ভাবোঁ নিৰ্ভৰ কৰিব এই ৰাজনৈতিক দলবিলাক যিবিলাক বিৰোধীত আছে তেওঁলোকে। আৰু আমাৰ যদি অসমৰ প্ৰেক্ষাপটত আপুনি দেখে, অসমৰ চৰকাৰ কিন্তু যোৱা 40টা বছৰ কেতিয়াও বিৰোধী ভঙা নাই, নিজেই চৰকাৰে নিজক ভংগ কৰিছে, আৰু তাৰ পৰৱৰ্তী সময়ত বিৰোধী ৰাইজে আনি পেলাই বহাইছে। গতিকে যদি কোনো ৰাজনৈতিক দলবিলাকে ৱেইট কৰি আছে যে এটা সময়ত মানুহবিলাক ফেড আপ হ'ব, হৈ পেলাই আমাকে আকৌ নিৰ্বাচন কৰিব, সেইটো কিন্তু ভুল ধাৰণা। মই ভাবোঁ অলপমান চিন্তাবিলাক নতুনকৈ কৰিব হ'ল, আৰু কেৱল এক ঘামি কথা, কেৱল কোনোবা এগৰাকী ৰাজনৈতিক দলৰ নেতাক লৈ পেলাই এটা নেতা সৰ্বস্ব ৰাজনীতি, এইটো কিন্তু এতিয়া মানুহে আৰু সেই বিষয়বিলাক লৈ পেলাই কাৰো কথা কনভিন্স নহয়। মই একেবাৰে শেষত 1 মিনিট সময় দিম। প্ৰমোদ স্বামী ডাঙৰীয়া, 31 মাহ উদ্ধৱ ঠাকৰেৰ নেতৃত্বত চৰকাৰ হৈ গ'ল, এতিয়া 29 মাহ সময় আছে। এই 29 মাহত বিজেপিক যি ধৰণে সমালোচনা কৰা হ'ল, এই চৰকাৰখন ভঙা পতাৰ খেলত বিজেপি জড়িত বুলি চাৰিওফালে সমালোচনা কৰা হ'ল, বিজেপিয়ে প্ৰতিশোধ ল'লে বুলি সমালোচনা কৰা হ'ল। এই 29 মাহত বিজেপিয়ে এনে লক্ষ্য লৈছে নেকি যে মহাৰাষ্ট্ৰৰ পৰা নিদৰ্শন দাঙি ধৰিব সমগ্ৰ দেশতে? মইতো ক'লোঁ যে আমি মহাৰাষ্ট্ৰৰ যি আমাৰ আইডিঅ'লজি আছে, আইডিঅ'লজি আৰু বিকাশ, এই দুটা এজেণ্ডা লৈ আমি কাম কৰিম। এতিয়া মূল প্ৰশ্নটো এইটো হ'ল যে চৰকাৰ ভাঙা আৰু পাতা কাম কাৰ আছে? চৰকাৰ ভাঙা আৰু পাতাৰ কাম আছে ৰাইজৰ। ৰাইজে চৰকাৰ বনায়, ৰাইজে চৰকাৰ ভাঙে। এতিয়া মোৰ কংগ্ৰেছৰ বন্ধু গোপাল শৰ্মা ডাঙৰীয়াই বহি আছে, ৰিচেণ্টলি GMC ইলেকশ্যন হ'ল, 60টা আসন আছিল, কংগ্ৰেছে কিমান আসনত জয় হ'ল? গতিকে যেতিয়া ৰাইজে আপোনাৰ লগত নাই, আপুনি টিভি যিমান হ'ব, আৰে ক'বচোন, আপুনি কওঁতে মই একো কোৱা নাই, আপুনি 5 মিনিট ধৈৰ্য নাই। ঠিক আছে, প্ৰমোদ স্বামী, বেলেগৰ কথা শুনো, আমিও শুনিলো, ঠিক আছে, মোৰ সময় কমি আহিছে। এতিয়া 60খন আসনত যদি এটা আসনে যদি গুৱাহাটী চিটিত জিকিব নোৱাৰে, তেনেহ'লে বেলেগক দুখ দি কিবা লাভ আছে নেকি? তাৰ মানে ৰাইজে আপোনাৰ লগত নাই, তো ৰাইজে কেনেকৈ আপোনাৰ লগত আহিব, এইটো আপোনাৰ দলে চিন্তা কৰিব লাগে। দ্বিতীয়তে, এতিয়া বানপানীৰ কথাটো ওলাইছে। বানপানীত আমি সকলোৱে চাইছোঁ
যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকা পানীত নামি কিনি ৰাইজৰ সেৱা কৰি আছে আৰু ৰাইজে তেওঁলোকৰ অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কেমেৰা লৈ যায়, ৰ'বচোন আপুনি কৈছে কেমেৰা লৈ যায়, কিন্তু কেমেৰা ফটো উঠে, আপুনি ভিডিঅ' যাওক কৰিবলৈ অলপ লৈ যায়। কেমেৰা লৈ আপুনি পানীত নামক আমি নাযাওঁ ভাই। ৰিলিফ আমি কৰক কেমেৰা লৈ ঠিক আছে নাযাওঁ। আমি তো ৰিলিফ দেখা ঠিক নাই আছে ৰিলিফটো চৰকাৰে কৰিব, আমাক কি হৈছে? আৰে চৰকাৰ আপোনালোকৰ বেয়া পায়, আমাক এৰি দিয়ক। মই আপোনাক বিৰোধী এৰি দিয়ক। মই এনেকৈ কৰিলে আপুনি ক'বই নোৱাৰিলে মোৰ ভইচটো আপোনাৰ পৰা স্পষ্ট মোৰ সময় শেষ হৈছে অনুষ্ঠান শেষ কৰিব এটা এই গোটেই প্ৰসংগৰ বাহিৰত যিহেতু GST শব্দটো ইয়াতে উচ্চাৰণ হৈছে মই এটা কথা ক'ব খোজোঁ যে অসমৰ যিটো ইকনমি সেই ইকনমিৰ এটা মেজৰ পাৰ্ট আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ যি কেঁচা পাত সেই কেঁচা পাতত 5% GST লগোৱা হৈছে মই ভাবোঁ এই বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে আৰু এই বিষয়টো এটা সুন্দৰ কথা কৈছে মই অনুষ্ঠান শেষ কৰিব লাগিব এই বিষয়টো আলোচনা কৰিব লাগিব ধন্যবাদ জনাইছোঁ গোপাল শৰ্মা ডাঙৰীয়া মই অনুষ্ঠান শেষ কৰিব সময় হ'ল আমি আশা কৰিম এই আলোচনাৰ মাজতে ছাইদুল ইছলাম ডাঙৰীয়াই এটা প্ৰসংগ উল্লেখ কৰিছিল যে বিৰোধী শিবিৰে এতিয়া বিশেষকৈ চিন্তা কৰা উচিত কেৱল বিজেপিক সমালোচনা কৰিলেই নহ'ব সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যে মহাৰাষ্ট্ৰত এই যিখন নতুন চৰকাৰ হ'ল 2024লৈ টিকি থাকে নে নাথাকে বিসম্বাদৰ পুনৰ উকমুকনি হয় নে নহয় সেইলৈ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু কেৱল বিজেপিক সমালোচনা বা বিজেপিয়ে বিসম্বাদ কৰি বা চৰকাৰ ভঙা পতা কৰি বিজেপিয়ে সফল হৈছে বুলি সমালোচনা কৰাত এৰি কি ধৰণে বিসম্বাদৰ এই প্ৰসংগটোত বিজেপিক আক্ৰমণ কৰাৰ পৰিৱৰ্তে অনাগত সময়ত বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী ৰূপত বিৰোধী ৰাজনৈতিক দলসমূহ থিয় দিব লাগিব তাৰ কাৰণে কিন্তু এতিয়া এটা ভবা সময় হৈছে অন্যথা কেৱল বিজেপি শাসিত ৰাজ্য বা কেন্দ্ৰৰ বিজেপি চৰকাৰকেইখনক সমালোচনা কৰি বিজেপি চৰকাৰখনক যদি সমালোচনা কৰি থকা হয় তেনেহ'লে বিজেপিৰ এই সমালোচনাৰ প্ৰত্যুত্তৰ বিজেপিয়ে সেই বিৰোধী দলসমূহক পূৰ্বৰ দৰে সেই পৰম্পৰাগত ধৰণেই প্ৰত্যুত্তৰ দি থাকিব অনাগত সময়ত 2024লৈ বিৰোধী শিবিৰৰ এতিয়া কি ধৰণে ৰণকৌশল প্ৰস্তুত কৰে বিৰোধী শিবিৰে বিজেপিক প্ৰতিহত কৰিবলৈ বা বিজেপিক প্ৰত্যাহ্বান থিয় কৰাবলৈ কি ধৰণৰ ব্যৱস্থা লৈ তাক লৈ সমগ্ৰ দেশৰে কিন্তু দৃষ্টি নিবদ্ধ থাকিব মহাৰাষ্ট্ৰৰ এই ৰাজনীতিয়ে সঁচাকৈ দেশৰ ৰাজনীতিত এটা নতুন পৰিৱেশৰ সূচনা কৰিব নেকি সেইলৈ এতিয়া সকলোৰে নিশ্চয় দৃষ্টি নিবদ্ধ থাকিব আজিৰ এই বিশেষ অনুষ্ঠান মুক্ত মঞ্চ ইয়াতে সামৰিছোঁ ধন্যবাদ